নমস্কাৰ গুৱাহাটী টাইমছত সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ জ্ঞানাশ্ৰী বৰা ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছো মই যোনটো প্ৰশ্নৰ উত্তৰ মোৰ ফালৰ পৰা স্পষ্ট কৰি এইটো যে মই এক পৰিৱৰ্তনৰ ৰাজনীতিৰ সূচনা কৰিবৰ বাবে আহিছোঁ মই এই ৰাজনৈতিক যুঁজখনত যদি মানুহৰ মনত চিন্তা কৰিব পাৰোঁ চিন্তা এটা দিব পাৰোঁ এটা পৰিৱৰ্তনৰ কথা আনিব পাৰোঁ তেতিয়া মই ভাবোঁ যে সেয়া ক্ষমতা পাওঁ বা নাপাওঁ মই এই যুঁজত সফল কাইলৈ অখিল গগৈয়ে অসমৰ ৰাজনীতিলৈ অহাহেঁতেন বা নহাহেঁতেনো তেওঁ এজন সফল অসমৰ সামাজিক জীৱনত এজন সফল ব্যক্তি শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেইখনেই মোৰ ঘৰ গতিকে মই অসমৰ প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী জনজাতিৰ সমস্যাবোৰ প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ মই ভাবোঁ যে সেইটো একো ভুল নহয় মই নিজেও আহিছোঁ ভুলটো তাত বুলি ভাবোঁ যদি সেই যিটো আদৰ্শৰ কথা কৈ আহিছিল যিটো আদৰ্শৰ কথা কোৱাৰ বাবে ৰাইজে বিশ্বাসত লৈছিল কণ্ঠ হ'ব বুলি ভাবিছিল সেই আদৰ্শটোক জনাঞ্জলি দিয়ে তেনে এটা অৱস্থাত ইমান বেছি ষ্ট্ৰিক্ট আইন থকা এটা অৱস্থাত আজিৰ দিনটোতো না গৌৰৱ গগৈ ডাঙৰীয়া না তেখেতৰ পত্নীক এৰেষ্ট কৰা হৈছে গৌৰৱ গগৈ তেখেতকতো সোধা পোছাই কৰা বুলি কোৱা নাই গতিকে মই ভাবোঁ যে এইখন এখন মাত্ৰ নাটক নমস্কাৰ গুৱাহাটী টাইমছত সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ জ্ঞানাশ্ৰী বৰা ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছো ধন্যবাদ বা বুলিয়ে মাতিছো যেহেতু আগৰ পৰাই পৰিচিত আৰু বা বুলি সদায় মাতিছো ফাৰ্ষ্ট অফ অল মই বহুত সুখী আপোনাক আহোঁতেও লগ পাওঁতেও ক'লো যে আকৌ আপুনি ৰাজনীতিলৈ আহিছে ভাল লাগিছে মানে এটা ষ্ট্ৰং কণ্ঠ এটা নাইকিয়া হৈ যোৱাৰ নিচিনা লাগিছিলে তো আপুনি ধুনীয়াকে ৰাজনীতিৰ পৰা বিদায় লৈ এটা চাকৰিত যোগদান কৰিলে ভালকে হয়তো আপুনি বহুত ধুনীয়া দৰমহাও পাই আছিলে নিশ্চয়কৈ ৰাইজে এটা প্ৰশ্ন উত্থাপন কৰিছে যে ক্ষমতাৰ লোভত নে টকা পইচাৰ লোভত আপুনি আজি ৰিটাৰ্ণ আহিছে দুইটাৰ ভিতৰত মই এটাও বুলি ক'ব নোৱাৰোঁ কাৰণ টকা পইচাৰ লোভ বুলি যদি কওঁ তেতিয়াহ'লে টকা পইচাটো এইটো চাকৰিত যথেষ্ট অসম চৰকাৰৰ আটাইতকৈ বেছি দৰমহা প্ৰাৰম্ভিক পৰ্যায়তে আটাইতকৈ বেছি দৰমহা পোৱা চাকৰি আৰু মই ইতিমধ্যেও কৈছোঁ যে 10 বছৰ নালাগে কৰিব 9.5 বছৰত প্ৰমোশ্যন হ'ব সহযোগী অধ্যাপক হিচাপে সেইটো দিনতেই দৰমহাটো মুখ্যমন্ত্ৰীতকৈ বেছি হয় গতিকে টকা পইচাৰে যিকোনো এজন মন্ত্ৰী বা পদবীধাৰী ব্যক্তিতকৈ এইটো চাকৰিত যথেষ্ট বেছি স্বচ্ছল অৱস্থা দ্বিতীয়তে ক্ষমতাৰ লোভ বুলি ক'বলৈ গ'লে মই কৈছোঁৱেই যে ক্ষমতাৰ লোভত বহুতে সুবিধাবাদী স্থান লয় এনে এটা চাকৰি এনে এটা ছিকিউৰ্ড জব এৰি যদি মানুহ আহে আমি বিগত সময়ত দেখিছোঁ যে বেছি সংখ্যকেই শাসনাধিষ্ঠ দলত যায় য'ত গ'লে টকা পইচাৰো অভাৱ নহয় য'ত গ'লে ক্ষমতা পোৱাৰ সুবিধাও হাততে পোৱা যায় মই তাৰ পৰিৱৰ্তে আদৰ্শৰ স্থিতিত আহিছোঁ যিটো আদৰ্শক প্ৰতিনিধিত্ব কৰি মই ৰাজনীতিলৈ প্ৰথম আহিছিলোঁ যিটো আদৰ্শক প্ৰতিনিধিত্ব কৰি থকাৰ বাবে মোক মানুহে চিনি পাইছিল মৰম দিছিল সেই আদৰ্শৰ পথতে উভতি আহিছোঁ নিশ্চয়কৈ ৰাজনীতিত ক্ষমতা আজি নহয় কাইলৈ লাগিবই মোক বুলি নহয় পৰিৱৰ্তন আনিবৰ বাবে ক্ষমতা আটাইতকৈ প্ৰয়োজনীয় বস্তু কিন্তু সেই ক্ষমতা কোনটো আদৰ্শক প্ৰতিনিধিত্ব কৰি লাভ কৰিছোঁ এইটো মোৰ বাবে বেছি প্ৰয়োজনীয় সেই ক্ষমতা লাভৰ বাবে যদি মই কৈ থকা কথাবোৰৰ বিপৰীত মেৰুত থিয় দিছোঁ ক্ষমতাৰ লাভৰ বাবে মই যদি ৰাইজৰ আশা আকাংক্ষাবোৰক মষিমূৰ কৰি নিজৰ স্বাৰ্থৰ কথা ভাবিছোঁ সেয়া মই ভাবোঁ সেয়াকে আমি ক্ষমতাৰ ৰাজনীতি বুলি কওঁ কিন্তু যদি মই কাইলৈ ভোটৰ অংকত জিকিছোঁ মোৰ বাবে তাতকৈ বেছি ডাঙৰ অংকটো হ'ল যে ডাঙৰ কথাটো যে মই কোনটো আদৰ্শ কোনটো চিন্তাক প্ৰতিফলিত কৰি সেই ভোটৰ ৰাজনীতিত জিকিছোঁ গতিকে আজি নহয় কাইলৈ ক্ষমতাৰ ৰাজনীতিত নিশ্চয় ৰাজনীতিলৈ আহিছোঁ যেতিয়া ক্ষমতাৰ কথা কাইলৈ পাতিব লাগিব কিন্তু আদৰ্শৰ কথাবোৰ তাতকৈ বেছি আগত পাতিব লাগিব গতিকে মই যোনটো প্ৰশ্নৰ উত্তৰ মোৰ ফালৰ পৰা স্পষ্টকৈ এইটো যে মই এক পৰিৱৰ্তনৰ ৰাজনীতিৰ সূচনা কৰিবৰ বাবে আহিছোঁ সেই পৰিৱৰ্তনৰ ৰাজনীতি মানে আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটটোত বৰ্তমান যোনবোৰ কথা চলি আছে অত্যন্ত সাম্প্ৰদায়িক ধৰ্মৰ এক মেৰুকৰণৰ ৰাজনীতি চলি আছে হিংসা বিদ্বেষ ঘৃণা ইয়াৰ বিপৰীতে সুস্থ চিন্তাৰ সুৰক্ষাৰ প্ৰশ্ন প্ৰগতিৰ প্ৰশ্ন উন্নয়নৰ প্ৰশ্ন শিক্ষা স্বাস্থ্য এই আমাৰ অন্য বস্ত্ৰ বাসস্থানৰ প্ৰশ্ন আমি নতুন প্ৰজন্মই বিচৰা ভৱিষ্যতৰ চিন্তাবোৰৰ প্ৰশ্ন এই কথাবোৰ আলোচনা কৰিব পৰা এটা ৰাজনৈতিক পৰিৱেশৰ কথা ভাবি আহিছোঁ গতিকে অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ বিপৰীতে মই এনে এটা ৰাজনৈতিক বাতাবৰণৰ কথা ক'ব খোজোঁ য'ত টকা পইচাই সৰ্বস্ব নহয় য'ত আমি আদৰ্শৰ কথা কওঁ য'ত আমি সমস্যা সমাধানৰ কথা কওঁ সমস্যাবোৰ কিদৰে পৰিকল্পনা কৰি তাক প্ৰকৃত সমাধান পোৱা যাব কিদৰে উন্নতি প্ৰগতিৰ বাটত আমি আগবাঢ়ি যাম তাৰ কথা ক'ব বিচাৰিছোঁ আৰু এই ৰাজনৈতিক যুঁজত ক্ষমতাৰ অংকত মই জয়ী হওঁ বা নহওঁ এইটো মোৰ বাবে বিচাৰ্য বিষয় নহয় মই এই ৰাজনৈতিক যুঁজখনত যদি মানুহৰ মনত চিন্তা কৰিব পাৰোঁ চিন্তা এটা দিব পাৰোঁ এটা পৰিৱৰ্তনৰ কথা
আনিব পাৰোঁ তেতিয়া মই ভাবোঁ যে সেয়া ক্ষমতা পাওঁ বা নাপাওঁ মই এই যুঁজত সফল। হয়, আৰু এটা প্ৰশ্ন আছিলে ৰাইজৰ, সেয়া আগতে সুধি লৈছো কাৰণ কি এইকেইটা কথা ক্লিয়াৰ হোৱাটো মই ভাবো বহুত দৰকাৰী। হয়। ক'ৰবাত প্ৰফেচাৰ চাকৰিটো আপোনাক শ্বুট নকৰিলে নেকি? নিশ্চয়কৈ শ্বুট নকৰাটো নহয়, শ্বুট নকৰিলে বুলি ক'লে মোৰ ছাত্ৰ ছাত্ৰীসকলে মোক ইমান ভাল নাপালেহেঁতেন বা মই তেওঁলোকৰ লগত সেই সম্পৰ্কটো মেইনটেইন কৰিব নোৱাৰিলোহেঁতেন। আজি এৰি অহাৰ দিনটোতো মোক যিদৰে বিদায় দিয়া হৈছে বা যিটো সম্পৰ্ক গঢ় লৈ উঠিছিল, আৰু ইয়াৰ আগতো মই ৰাজনীতিত অহাৰ আগতো শিক্ষকতা কৰিছোঁ। কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ত কৰিছোঁ, ডিব্ৰুগড় পলিটেকনিকত কৰিছোঁ, ডিব্ৰুগড় গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী আমলাপট্টিত যোনখন আছিলে তাত মই কিছুদিনৰ বাবে গেষ্ট টিচাৰ হিচাপেও কাম কৰিছোঁ। শিক্ষকতা মোৰ অতি ভাল পোৱা এটা প্ৰফেশ্যন। মই ৰাজনীতিলৈ এইটো কাৰণে ঘূৰি আহিলোঁ আৰু অধ্যাপনা কৰাটো এটা সপোন আছিলে, কিন্তু মোক যোনটো বস্তুৱে শ্বুট নকৰিলে বুলি মই কওঁ সেইটো মোৰ অধ্যাপনা বা বৃত্তিটো নহয়, সেইটো হ'ল অসমৰ ৰাজনৈতিক অৱস্থাটো, অসমৰ আৰ্থ সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ প্ৰসংগবোৰ, য'ত মই কষ্ট পালোঁ যে দেখি আছোঁ প্ৰত্যেকটো দিন বেয়াৰ পৰা বেয়া কথাবোৰ আলোচনা হৈ আছে, প্ৰত্যেকটো দিন এনে এটা লাগিছে যেন ভাতৃঘাতী সংঘৰ্ষ এটা আজিয়ে হ'ব কাইলৈ হ'ব উচ্চতাই থকা হৈছে, চাৰিওফালে সাম্প্ৰদায়িক বাষ্প বিয়পোৱা হৈছে, আৰু তাত মৌন হৈ থাকিবলৈ আমি বাধ্য হৈ আছোঁ কাৰণ চৰকাৰী চাকৰিৰ বাধ্যবাধকতা। গতিকে যিটো বস্তু শ্বুট নকৰাৰ বাবে মই ঘূৰি আহিলোঁ সেইটো হ'ল অসমৰ যোনটো ৰাজনৈতিক অৱস্থা, অসমৰ যোনটো বাতাবৰণ, সেই বাতাবৰণটো পৰিৱেশটো সেইটোৰ বাবে। বা আপুনি কি ভাবে যে এগৰাকী সাংসদ হলে বা MLA হলে সফল হৈ যায় নেকি মানুহ, বা সেইটোৱে সফলতা নেকি? নহয়, সফলতাৰ সংজ্ঞাটো সকলোৰে বাবে বেলেগ বেলেগ। এজন MP বা MLA হ'ব খোজা মানুহৰ সফলতাৰ সংজ্ঞাটো হয়তো তেওঁ আসনখন জিকাত হ'ব পাৰে, কিন্তু তাৰ ঊৰ্ধটো ৰাজনৈতিক, এতিয়া বিভিন্ন ক্ষেত্ৰত সফলতা বেলেগ বেলেগ। ৰাজনৈতিক ক্ষেত্ৰখনত মই ভাবোঁ যে মই আগতেও কৈছোঁ অলপ আগতে যে MP বা MLA এজন হোৱাটো মোৰ বাবে সফলতা নহয়। মোৰ বাবে সফলতা আদৰ্শক প্ৰতিফলন কৰি আদৰ্শৰ স্থিতিত অটল হৈ MP বা MLA এজন হোৱাটো, আৰু হয়তো MP বা MLA এজন মই নহ'বও পাৰোঁ, সেয়াও মোৰ বাবে সফলতা নহয়। মোৰ বাবে সফলতাৰ সংজ্ঞাটো হ'ল যে ভোটৰ অংকত জিকো বা হাৰো আদৰ্শৰ হিচাপত মই কোন স্থানত থিয় দিওঁ। আজি মোৰ বাবে MP বা MLA এজনতকৈ বিষ্ণু ৰাভা বহুত ওপৰত, মোৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ বহুত ওপৰত, ভূপেন হাজৰিকাদেৱ বহুত ওপৰত। ভোটৰ অংকত ভূপেন হাজৰিকাও হাৰিছে, কিন্তু ভোটৰ অংকত তেওঁ কোনে হৰুৱাইছিল আমি আজি মনত ৰখা নাই, আমি মনত ৰাখিছোঁ যে ভূপেন হাজৰিকা হাৰিছিল, গতিকে তেওঁতো তাতেই জিকি গ'ল নহয়। আজি লুৰিণজ্যোতি গগৈদেৱৰ প্ৰসংগ মই ক'ব খোজোঁ, তেওঁ ভোটৰ অংকত এতিয়ালৈকে সফল নহয়, কিন্তু আদৰ্শৰ হিচাপত যদি আমি চাওঁ তেওঁ আন বহুজন নেতা যোন ক্ষমতাৰ লাভত সুবিধাবাদৰ স্থিতি লৈছে তাৰ অংকত তেওঁ জয়ী। কাইলৈ অখিল গগৈদেৱ অসমৰ ৰাজনীতিলৈ অহাহেঁতেন বা নহাহেঁতেনো তেওঁ এজন সফল, অসমৰ সামাজিক জীৱনত এজন সফল ব্যক্তি। অনাগত দিনত অখিল গগৈ ভোটৰ অংকত যি স্থানতেই নাথাকক, অসমৰ ইতিহাসত অখিল গগৈৰ যিটো সুকীয়া স্থান, যিটো মৰ্যাদা, সেই ইতিহাসে যুগ যুগান্তৰলৈ মনত ৰাখিব। গতিকে MP বা MLA হোৱাটোতকৈ মোৰ বাবে এই নৈতিকতাৰ যুঁজত, মৰেলিটি আদৰ্শৰ যুঁজত সফলতাটো বেছি গুৰুত্বপূৰ্ণ। হয়, মৰিয়ানী সমষ্টিৰ খুব কথা ওলাই আছে, বিভিন্ন জেগাত দেখি আছো। আপুনি কি বিচাৰে আপোনাৰ সমষ্টি হিচাপে? কাৰণ গোৱালপাৰাটো আপুনি ইমান বছৰ শিক্ষকতা কৰিলে বা তাতে বহুত মানুহৰ লগত আপুনি উঠা বহা কৰিছে, আৰু এটা কথা ক'ব লাগিব যে আপোনাৰ সেইটো চাৰ্ম আছে বা ভগৱানে সেইটো আপোনাক দিছে যে আপুনি যেতিয়া মানুহ এজনৰ লগত কথা পাতে, আপোনাৰ কথা শুনি ভাল লাগে বা আপোনাৰ কথা আপুনি যি কয় কথাও ভাল কথা কয়, তো আপোনাৰ কি বিচাৰে, মানে কোনটো সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰে? মই গোলাঘাটৰ ছোৱালী, বিয়া হৈছোঁ তিনিচুকীয়াৰ মাকুম, চাকৰি কৰিছোঁ গোৱালপাৰাত, তাৰ আগত মই 10 বছৰ আছোঁ ডিব্ৰুগড়ত। গোটেইখিনি মিলাই মই যদি কওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেইখনেই মোৰ ঘৰ। গতিকে মই অসমৰ প্ৰত্যেকটো স্তৰৰ, প্ৰত্যেকটো অঞ্চলৰ, প্ৰত্যেকটো জাতি জনগোষ্ঠী জনজাতিৰ সমস্যাবোৰ প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ, সেই সমস্যাবোৰ সমাধানৰ কথা ক'ব বিচাৰোঁ। নিশ্চয়কৈ বিগত দিনকেইটাত মই দেখিছোঁ যে মৰিয়নিৰ ৰাইজে যথেষ্ট আগ্ৰহেৰে মোক ফোন কৰিছে, মেছেজ কৰিছে, ফেচবুকত লিখিছে, বাট চাইছে। একে সময়তে দেৰগাঁও খুমটাই মোৰ নিজৰ সমষ্টি, দেৰগাঁও মোৰ নিজৰ একেবাৰে ঘৰতে লাগি থকা সমষ্টি, সেইসকল ৰাইজেও মোৰ বাবে আশাৰে বাট চাইছে।
মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম নে নকৰিম এই কথাটো ভাবি মই ৰাজনীতিলৈ অহা নাছিলোঁ আচলতে, বা এইকেইটা দিনতো মই এটা সিদ্ধান্তত উপনীত হোৱা নাই। ৰাইজে বিচাৰিছে, দলে কথাবোৰ বিবেচনা কৰি আছে, আলাপ আলোচনাৰ মাজত আছে, কিন্তু মই এই নিৰ্বাচনটোতে প্ৰতিদ্বন্দ্বিতা কৰিম নকৰিম এই উত্তৰটো মোৰ হাতত নাই। আৰু নাই বাবেই মই কোনো এটা নিৰ্দিষ্ট সমষ্টি কথাও আজিৰ দিনটোত কৈ দিব নোৱাৰোঁ যে এইটোৱে সমষ্টি মই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। অনাগত দিনত সেই উত্তৰটো মই নিশ্চয় দিব পাৰিম, কিন্তু মই ভাবোঁ যে যোন সমষ্টিৰ পৰাই, যি সমষ্টিকে মই প্ৰতিনিধিত্ব নকৰোঁ কিয়, বা যি সমষ্টিৰ কণ্ঠ হৈয়ে কাইলৈ মই জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত নহওঁ কিয়, মই অসমৰ যিদৰে অখিল গগৈদেৱে অসমৰ প্ৰত্যেক শিৱসাগৰৰ কথাটো কৈ আছে, তাৰ সমান্তৰালকৈ অসমৰ প্ৰত্যেকটো স্তৰৰ প্ৰতিজন ৰাইজৰ শিক্ষিত প্ৰজন্মৰ পৰা খেতি কৰাজনলৈকে, বৃদ্ধজনৰ পৰা শিশুজনলৈকে প্ৰত্যেকটো স্তৰৰ ৰাইজৰ সমস্যাবোৰ উত্থাপন কৰি আছে, মই সেইদৰে উত্থাপন কৰিব বিচাৰোঁ। গতিকে সমষ্টিৰ প্ৰশ্নটো নিশ্চয় কাইলৈ ক'ব লাগিব, কিন্তু মই সামগ্ৰিকভাৱে অসমৰ কথাবোৰত কেতিয়াও আপোচ নকৰোঁ বুলি ক'ব পাৰোঁ, প্ৰতিশ্ৰুতি দিব পাৰোঁ। হয়, বা আপুনি যিহেতু অখিলদাৰ কথা ক'লে, হয়। তেখেতৰ পত্নীৰ কথা এটা খুব চৰ্চাত চলি আছে যে আপুনি ৰাজনীতিলৈ ঘূৰি অহাৰ বাবে তেওঁ সংকোচ প্ৰকাশ কৰিছে বুলি মই নিউজত দেখিছোঁ, সামাজিক মাধ্যমত দেখিছোঁ। এই কথাটো কিমান দূৰ সঁচা বা কি ক'ব এইটো বিচাৰিব? ফেক নিউজ নিশ্চয়কৈ। গীতাশ্ৰী বাইদেউ অখিলদাতকৈ মোৰ বাবে যথেষ্ট বেছি আপোন। বাইদেৱে আমাক হায়াৰ ছেকেণ্ডেৰীত দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়াইছিলে। অখিল গগৈক মই বহুত পিছত চিনি পাইছোঁ। ইনফেক্ট 2021 চনত যেতিয়া মই ৰাইজৰ দলত যোগদান কৰিছোঁ, তাৰ পাছতহে মই অখিল গগৈৰ লগত সাক্ষাৎ হৈছে। গীতাশ্ৰী বাইদেউৰ ঘৰ গোলাঘাটত, পুলিবৰত, মোৰ নিচেই ওচৰতে, মোৰ ঘৰ ঢেকিয়ালত। বাইদেউৰ ঘৰখনৰ লগত, বাইদেউৰ লগত মোৰ এটা খুব ঘনিষ্ঠ সম্পৰ্ক আছে। ৰাজনীতিলৈ অহাৰ আগতো মই বাইদেউক লগ কৰিবলৈ আহিছোঁ। অখিলদাক যিদিনা কৈছোঁ বাইদেউকো কৈছোঁ, বাইদেৱে আশীৰ্বাদ দিছে। যাবৰ সময়তো বাইদেৱে মোক খুব ধুনীয়াকৈ এযোৰ মুগাৰ কাপোৰ দি চাকৰি কৰিবলৈ যাবলৈ আশীৰ্বাদ দি পঠাইছিলে। এতিয়া আহোঁতেও তাৰ মাজতো বাইদেউৰ লগত মই কথা পাতিছোঁ চাকৰিটো ৰিজাইন দিয়াৰ প্ৰসংগত। যিহেতু বাইদেউ অধ্যাপনা কৰে, বাইদেৱে মোক তেতিয়াও কৈছিল যিটো উপদেশ এগৰাকী শিক্ষকে এগৰাকী ছাত্ৰীক দিব পাৰিব বা এজন অভিভাৱকে দিব পাৰিব, এই উপদেশটো বাইদেৱে সদায় মোক দি আহিছে। আৰু এনেধৰণৰ মিছা বাতৰি গীতাশ্ৰী বাইদেউ, অখিলদাক আমি বহু সময়ত দেখোঁ যে তেওঁ চৰ্চাত থাকে, যি কৈ থাকে বা তাক লৈ বিতৰ্ক হয়, সমালোচনা হয়। আমি নিজেও তেখেতক লৈ যথেষ্ট কথা বতৰা কৈ থাকোঁ। কিন্তু বাইদেউ মই জীৱনত লগ পোৱা অতি স্থিতপ্ৰজ্ঞ, অতি চিন্তাশীল মানুহৰ ভিতৰত এগৰাকী। অসমৰ সাহিত্যৰ জগতখনত, অসমৰ সমাজ জীৱনত আচলতে গীতাশ্ৰী বাইদেউ এটা উজ্জ্বল নক্ষত্ৰ। গতিকে এনেধৰণৰ মিছা কথাই, এনেধৰণৰ ফেক নিউজে বাইদেউক কেতিয়াও চুবই নোৱাৰে। বাইদেউ তাৰ বহুত ঊৰ্ধত, আৰু এনেধৰণৰ ফেক নিউজে মোকো চুব নোৱাৰে। কাৰণ মই জানো যে গীতাশ্ৰী বাইদেউ মোৰ বাবে কি, আৰু বাইদেউও জানে মোক। বিভিন্ন সময়ত দেখিব পৰা গৈ আছে যে একদম টাৰ্গেট কৰি কৰি কেণ্ডিডেটবোৰক বা মানুহক এনেকে যোন অলপ পলিটিকেলি এক্সপ'জড আছে তেওঁলোকৰ কিবা কিবি পোষ্ট সামাজিক মাধ্যমত এবাৰ বেছিকে দেখিব পৰা গৈছে। চৰিত্ৰক লৈ আচলতে মানুহক টাৰ্গেট কৰাটো, বিশেষকৈ নাৰীক, এইটো অসমৰ ৰাজনীতি বা ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ এটা বেয়া দিশ। কোনোবা এজন আগবাঢ়ি আহিবলৈ চেষ্টা কৰিলে তেওঁক আপুনি সমালোচনা কৰক, মোৰ তাত আপত্তি নাই। মই মোৰ ক্ষেত্ৰতে বুলি নকওঁ, আজি আঙুৰলতা ডেকা, মীৰা বৰঠাকুৰ, আদৰ্শৰ দৃষ্টিত আঙুৰলতা ডেকা এটা মোৰ পৰা সম্পূৰ্ণ বিপৰীত মেৰুত। তেওঁকো যদি কাইলৈ মই সমালোচনা কৰোঁ বা ৰাজনৈতিক দিশত সমালোচনা হয়, মই বিচাৰোঁ যে তেওঁৰ কাম কাজক লৈ হ'ব লাগিব। আঙুৰলতা ডেকা এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে তেওঁ কিদৰে আগবাঢ়িছে তাক লৈ সমালোচনা কৰা উচিত। কিন্তু আমি প্ৰায়েই নাৰীৰ ক্ষেত্ৰত, বিশেষকৈ তেওঁৰ ব্যক্তিগত জীৱন, পাৰ্চনেল লাইফ, তেওঁ ব্যক্তিগত জীৱনটো সকলোৰে বেলেগ বেলেগ, সেই ব্যক্তিগত জীৱন বা চৰিত্ৰক ধৰি আমি সমালোচনা কৰোঁ। আৰু মোৰ ক্ষেত্ৰত এইটো আগতেও হৈছে, বহুত চূড়ান্ত পৰ্যায়লৈকে গৈছে। গতিকে মই ভাবোঁ যে এইটো এনে কিছুমান মানুহৰ চিন্তা, যদি পুৰুষে কয় তেওঁ নাৰীগৰাকী আগবাঢ়ি যোৱাটো সহ্য কৰিব নোৱাৰে, তেওঁৰ পুৰুষতান্ত্ৰিকতাই যে নাৰীনো ইমান ওপৰলৈ যাবনে। আৰু বহু সময়ত এনে কিছুমান কথা মহিলাইও কয়, সেইটো আৰু বেছি দুৰ্ভাগ্যজনক। মই ভাবোঁ যে পুৰুষতান্ত্ৰিক সমাজখনৰ তেওঁলোক একোগৰাকী প্ৰতিনিধি, য'ত তেওঁলোকে নাৰী আগবাঢ়ি যোৱাটো কিমান প্ৰয়োজন বা সেইদৰে তেওঁলোকো আগবাঢ়ি অহাটো কিমান প্ৰয়োজন এইটো বুজি নাপায়। গতিকে মই ভাবোঁ যে এনেধৰণৰ
কথাই এনেধৰণৰ অশ্লীল গালি-গালাজ ট্ৰল TRP বা এনেধৰণৰ ফেক নিউজে ৰাজনীতিৰ পথাৰখনত থকা কোনোগৰাকী নাৰী যাক আমি চিনি পাওঁ যোন টিকি আছে টিকি থাকি গৈছে একোৱেই কৰিব নোৱাৰে কাৰণ তেওঁলোক ইমান বেছি দৃঢ় ইমান বেছি আত্মবিশ্বাসী যে এনেধৰণৰ কথা বতৰা কোৱা মানুহবোৰে নিজকে প্ৰকাশ কৰে মোৰ ব্যৱহাৰে মোৰ পৰিচয় নহয় জানো আজি এজন ব্যক্তিয়ে অত্যন্ত অশ্লীলকে কাৰোবাক কয় তেওঁতো নিজৰ ঘৰতো সন্তান আছে নিজৰ জীয়ৰী আছে কাইলে নিজৰ বোৱাৰী থাকিব নিজৰ মাক আছে নিজৰ পত্নী আছে তেওঁ কাৰ চকুত তললৈ নামিছে সমাজখনৰ চকুত নিজৰ ঘৰৰ নাৰী কেইগৰাকীৰ চকুত গতিকে মই ভাবো এয়া সেই সকল মানুহৰ পৰিচয় যিসকলে এনে কথা কয় আমাৰ পৰিচয়টো আমি নিজেই সৃষ্টি কৰিছো মই মোৰ কাম কৰিম তেওঁ সমালোচনা কৰিছো বৰ ধুনীয়া কথা ক'লে আৰু এইখিনি কথা যেতিয়া কৈছে মোৰ এটা কথা এটা মনত পৰিল নাৰী এণ্ড পলিটিক্স কিছু কেইবছৰমান পিছতে হয়তো যি ৰিজাৰ্ভেশ্যনৰ বিল ওমেন সেইটো লাগু হ'ব আৰু 33% আপোনাৰ প্ৰায় ওমেনক চিট দিয়া হ'ব এইটো যি ইলেকশ্যনে নহওক তো সেই সূত্ৰে যদি আমি MLA ইলেকশ্যনত বিধানসভাত যদি কম্পেয়াৰ কৰোঁ 126টাৰ ভিতৰত প্ৰায় 40টামান চিট ওমেনে বা নাৰীয়ে লাভ কৰিব তো সেইটো সন্দৰ্ভত কেনেকুৱা আপোনাৰ মন্তব্য থাকিব বা সেইটো আপুনি আৰু এটা তাৰ লগত এডিশ্যনেল দিছোঁ সেইটোৰ বিষয়ে আপুনি গম পাইছিল নেকি বা সেইটো এটা কাৰণ নেকি আপুনি পলিটিক্সত আহা নহয় সেইটো আমি সকলোৱে জানো সেইটোক লৈ চিন্তা চৰ্চা বা আলোচনা বিলোচনা আমি সকলোৱে দেখি আছো মই ৰাজনীতিত আগতেও আছিলো যেতিয়া আছিলো তেতিয়া এনেধৰণৰ পৰিৱেশ নাছিলে আজি সেই কথাটো আলোচনাৰ তেতিয়াও আমি বিচাৰি আছিলো ৰিজাৰ্ভেশ্যন লাগে বুলি কোৱাৰ সমান্তৰালকে মই আৰু এটা কথা কওঁ ব্যক্তিগতভাৱে মোক ৰিজাৰ্ভেশ্যন নালাগে মানে মোৰ কম্পিটিটৰ কেতিয়াও এগৰাকী নাৰী বা মই নাৰীৰ কোটাত ৰাজনীতি কৰিম নাৰীৰ কোটাত মই ৰাজনৈতিক ক্ষেত্ৰখনত সফল হ'ব বুলি মই নাভাবো মই ভাবো যে এজন ব্যক্তি হিচাপে পুৰুষ নাৰীৰ ঊৰ্ধত এজন ব্যক্তি হিচাপে মই ৰাজনীতিত কি কৰিম সেইটো মোৰ কৰ্মৰে নিৰ্ণয় কৰিব আজি মই নাৰী বাহিনীৰ সভানেত্ৰীৰ দায়িত্বত আছিলো ইয়াৰ আগতে তেতিয়া মই দেখিছিলো যে বহু ক্ষেত্ৰত আমি মহিলাসকল নিজে পিছহুকি দিওঁ ঘৰুৱা দায়িত্বৰ কথাও আছে পুৰুষ এজনে যিদৰে ৰাজনীতিত 24 ঘণ্টা দি কাম কৰে সকলো দায়বদ্ধতা ঘৰুৱা দায়িত্ব একাষৰীয়া কৰি সময় দিয়ে নাৰীগৰাকীয়ে বহু সময় নোৱাৰে সন্তানৰ কথা মিটিংখন কৰিবলৈ যাওঁতেও ভাষণটো দিওঁতেও আচলতে মানুহৰ মাজত থাকোঁতেও তেওঁ ভাবি থাকিব লাগে ল'ৰাটোৱে টিফিন লৈ গ'ল নে নাই কেনেকে বা আছে খালে নে নাই টিফিনটো মানুহজনৰ কিবা এটা দৰকাৰী বস্তু লৈ গ'ল নে নাই মই সুধো বহু সময়ত ভাত বনাই আহিছে নে ভাত বনাই আহে পুৰুষজনে সেইটো ভাবি ওলাব নালাগে ৰাতি আকৌ গৈ মহিলাগৰাকীয়ে ভাত বনোৱাৰ কথাটো সেইটো ৰেডি থাকিব লাগে কিন্তু মই ভাবো যে মই যদি ৰাজনীতিত আগবাঢ়ি যাওঁ জ্ঞানশ্ৰী বৰা হিচাপে মই সেই ৰিজাৰ্ভেশ্যনৰ দিশেৰে আগবাঢ়ি যাব নিবিচাৰো মই এজন পুৰুষ যিদৰে ৰাজনীতিত সক্ৰিয় যিদৰে সজাগ যিদৰে 24 ঘণ্টাই সময় দি ৰাজনীতি কৰিব বাবে যিদৰে আগবাঢ়ি যাব খোজে মই একেদৰে আগবাঢ়ি যাব বিচাৰো নিজৰ কৰ্মৰ বলেৰে মই নাৰী বাবে এইটো জেগা পাইছে সেইটো মোৰ বাবে হ'ব নালাগে মই ব্যক্তি হিচাপে পুৰুষ নাৰীৰ সেই ডেফিনেশ্যনটো আঁতৰত ৰাখি জ্ঞানশ্ৰী বৰা এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে মই মোৰ কৰ্মদক্ষতাৰে যোগ্যতাৰে যিখিনি প্ৰমাণ কৰিব পাৰো তাৰ ভিত্তিত মোক জাজ কৰাটো মানুহে মই বিচাৰো কিন্তু একে সময়তে অসমৰ বা ভাৰতৰ যোনটো পৰিৱেশ যিটো পৰিস্থিতি আৰু নাৰীৰ যোনটো স্থান আজিৰ দিনটোতো সমাজত যিদৰে প্ৰেক্টিকেলি কথাবোৰ হয় তাৰ ক্ষেত্ৰত মই ভাবো যে ৰিজাৰ্ভেশ্যন লাগে যথেষ্টই লাগে কাৰণ মই পাৰিছো এই কাৰণেই কাৰণ মোৰ অন্তৰালত মোৰ মা দেউতাৰ ছাপোৰ্ট আছে মোৰ শহুৰ দেউতা শাহুমাৰ ছাপোৰ্ট আছে মোৰ জীৱন সংগীজনৰ ছাপোৰ্ট আছে যিটো বহু ক্ষেত্ৰত নাৰীৰ ক্ষেত্ৰত নাথাকে আৰু থাকিলেও সমাজে ইমান বেছি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে ইমান বেছি টাৰ্গেট সমাজ মানে মই সকলোকে নকওঁ দেই কিছু সংখ্যক মানুহে যিদৰে এই অলপ আগতে আমি চৰিত্ৰৰ কথা পাতিলো ট্ৰল কৰা কথাবোৰ পাতিলো ফেক নিউজৰ কথাবোৰ পাতিলো কিছুমান এনে লেতেৰা মানসিকতাৰ মানুহ থাকে তেওঁলোকে সেই নাৰীগৰাকীক ইমানে বেছি টাৰ্গেট কৰি লয় যে ঘৰখনো কৰবাত বা জীৱন সংগীজনো কৰবাত হীনমান্যতাত ভোগে গতিকে বহুতৰ বাবে এইটো সম্ভৱ নহয় মই এতিয়া মিটিং এখনলৈ যাবলৈ হলে ৰাতি দিন কাম কৰিবলৈ হলে মই কৰিব পাৰো কিন্তু বহু সময়ত এগৰাকী নাৰী অকলে ওলাই গৈ নোৱাৰে তেওঁৰ লগত আৰু 4-5 গৰাকী মহিলা থাকিলেহে ঘৰখনৰ পৰা ওলাই যাব পাৰিব সমাজখনৰ লগত চকুত তেওঁ আচলতে সেইটো কাম কৰিব পাৰিব গতিকে মই ভাবো যে ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজন আছে সেইটো সমাজৰ ভাৰতৰ সমাজ ব্যৱস্থা ভাৰতৰ বৰ্তমান অৱস্থা চাই নাৰীৰ স্থান চাই দৰকাৰী কিন্তু মোৰ দৰে হয়তো মীৰা বৰঠাকুৰ বা আঙুৰলতা ডেকাৰ ক্ষেত্ৰতো মই বেলেগ দলৰ 3 গৰাকী মহিলাৰ নাম লৈছো এনেধৰণৰ নাৰীৰ ক্ষেত্ৰত সেই ৰিজাৰ্ভেশ্যনৰ
ঊৰ্ধত গৈ আজি বিজেপিৰে মই আৰু এটা নাম ল'ম অজন্তা নেওগ আদৰ্শৰ স্থিতিত যিয়ে নহওক ভাল পৰ্টফলিঅ' এটাটো আছে ভাল পৰ্টফলিঅ' এটা তেখেত আছে গতিকে এনে নাৰীৰ ক্ষেত্ৰত মই যেতিয়া নাৰীৰ কথা আহে মই কোনো দল প্ৰতিনিধি কৰি ক'ব নিবিচাৰো মই নাৰী বুলি ক'লে দলৰ ঊৰ্ধত মোৰ কাৰণে সেই সত্তাটোৰ কথা আহে গতিকে এনে সকল নাৰীৰ ক্ষেত্ৰত বা মোৰ ক্ষেত্ৰতো মই ভাবো যে ৰিজাৰ্ভেশ্যন থাকক বা নাথাকক আমি এই যুঁজখনত যুঁজিম আৰু আমি এই যুঁজখনত জিকিম সেইটোৱে বহুত ধুনীয়াকে বুজাই ক'লে এটা প্ৰশ্ন আছিলে বা বিভিন্ন সময়ত আমি দেখিব পাৰো কংগ্ৰেছে নিজক কিন্তু যিমান ৰাজ্যিক বা লোকেল দল আছে সেই সকলৰ মানে বিগ ব্ৰাদাৰ বুলি পৰিচয় দিব বিচাৰে বা তেনেকে দিয়ে তো সেই সময়ছোৱাত এনেকুৱা কিছুমান সমষ্টি আছে য'ত কংগ্ৰেছেও কিন্তু ষ্ট্ৰং হোল্ড আছে আৰু ৰাইজৰ দলৰো ষ্ট্ৰং হোল্ড আছে এতিয়া এটা এক্সাম্পল আমাৰ সাৰ্ভে কৰি যি আমি গম পাওঁ ঢিং সমষ্টিৰ কথা যদি কওঁ তাতে ঢিং সমষ্টিত এইবাৰ AIUDF প্ৰায় আউট হৈ গ'ল আৰু কংগ্ৰেছৰ যিগৰাকী কেণ্ডিডেট হ'ব তেওঁৰো জিকাটো প্ৰায় নিশ্চিত বা ৰাইজৰ দলৰ যদি কেণ্ডিডেট যোনজন আছে মেহবুব মুক্তাৰ বুলি আমি ইতিমধ্যে গম পাইছো তেখেতেও যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেওঁ জিকাটো প্ৰায় হয়তো নিশ্চিত তো এনে সময়ছোৱাত ক'বাত সেই প্ৰব্লেমটো হ'ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যে আমাক সিটটো লাগে আমি লম আৰু যদি হেতু সেই মানে এটা দলে যদি আনটো দলক এৰি নিদিয়ে তেনেকুৱা সমস্যাত এই যেটো কোয়ালিশন আছে এটো কি পৰ্যায়ত যাব কেনেকুৱা হ'ব এই বিষয়ে আলোচনা বিলোচনা চলি আছে এতিয়া মেহবুব দা যোৱাবাৰো তেখেতে যথেষ্ট ভাল আসলতে ফলাফল দেখুৱাইছিলে এবাৰো যথেষ্ট ভাল ফলাফল হ'ব বুলি আমি বিশ্বাসী ফিল্ডত বহুত ভাল এনে ক্ষেত্ৰত আসলতে হেতু বুলিয়ে নহয় তেনেকুৱা বহুত কেইটা সমষ্টি আছে মাৰ্ঘেৰিটাত আমাৰ ৰাহুল চেত্ৰী আছে যথেষ্ট গ্ৰাউণ্ড ৱৰ্ক ৰাহুলৰ যথেষ্ট বেছি ভাল গতিকে এনে ধৰণৰ কিছু কিছু সমষ্টি আছে য'ত আসলতে মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ব এই প্ৰশ্নটো আছে কিন্তু এইটো ৰাজনীতিত স্বাভাৱিক আলোচনা বিলোচনাৰ অন্তত এটা সিদ্ধান্ত ল'বগৈ লাগিব যিকোনো দলে যাৰ ভাল গ্ৰাউণ্ড ৱৰ্ক থাকে তেওঁলোকে টিকেট বিচাৰিব গতিকে আমি আৰু এটা কথা মই বা আমি দল হিচাপে এটোত বিশ্বাসী নহয় যে মেৰুদণ্ড বেকা কৰি যিটো দিব তাতে হৈমান হৈয়ে ৰাজনীতি কৰিব লাগিব তেনেকে হলেতো অসম গণ পৰিষদক সেইকাৰণে মানুহে বেয়া পাইছে যে মেৰুদণ্ড বেকা কৰি দিয়া হ'ল ভিক্ষা খুজি জাতীয়তাবাদৰ বাবে আঞ্চলিকতাবাদৰ বাবে আমি জাতিৰ অধিকাৰবোৰ ল'ব নোৱাৰো অধিকাৰ সদায় দমতে বিচাৰিব লাগিব ষ্ট্ৰং হোল্ডত বিচাৰিব লাগিব ফিল্ডত কামটো ষ্ট্ৰং হ'ব লাগিব গতিকে এনে ধৰণৰ কথা বতৰাবোৰ আলোচনা চলি আছে কৰবাত মিত্ৰতা হ'ব লাগিব মিত্ৰতাটো সম্পূৰ্ণৰূপে হ'বই লাগিব ক'ত কেনেদৰে টিকেটসমূহ লোৱা হয় এই সম্পৰ্কে নিশ্চয় মই ভাবো যে প্ৰত্যেকটো দলৰ মুৰব্বীসকল লগ লাগি এটা ভাল সিদ্ধান্তত উপনীত হ'ব আৰু আমি সকলোৱে চেষ্টা কৰিম যে আমাৰ মাজত ভোটৰ বিভাজনটো নহওক য'ত আচলতে অপজিশনে জিকি যোৱাৰ সুবিধা পায় নিশ্চয়কৈ সকলোৱে মিলি এটা ভাল ৰিজাল্ট কৰিব লাগিব আৰু আমি বিশ্বাসী যে বিৰোধীৰ আচলতে মিত্ৰতা হ'ব আৰু বিৰোধীয়ে এবাৰ যথেষ্ট ভাল ফলাফল কৰিব বিৰোধীৰ চৰকাৰ হ'ব হেতু বিভিন্ন সময়ত দেখিব পৰা গৈ আছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰে হওক বা অখিল গগৈ ডাঙৰীয়াৰে হওক যোনটো তেওঁলোকক পাব্লিক সাপোৰ্ট বহুত সুন্দৰকৈ মানুহ তেওঁলোকক আগবঢ়াই লৈ গৈ আছে এটা আৰু প্ৰশ্ন আছিলে দল ৰিলেটেড যেহেতু ৰাইজৰ দল এটা ৰাজ্যিক দল আৰু জাতীয়তাবাদৰ ওপৰত স্পেশালি মাত মাতে বা কথা কৈ যায় কিন্তু তাৰে অপোজিট পাৰ্ট কাউন্টাৰ পাৰ্ট যদি আমি চাওঁ কংগ্ৰেছ দল তেওঁলোক এটা নেশ্যনেল দল তো এই দুটা দলৰ মাজত বুজাবুজি হোৱাৰ পিছত কালি যদি চৰকাৰ গঠন হয় লং টাৰ্মৰ কথা সুধিছো কিমান দূৰ সফল হ'ব বুলি আপুনি ভাবে সফল হ'ব বুলি ভাবো এনেকুৱা সফল চৰকাৰৰ উদাহৰণো আছে আমি জাতীয় দল হিচাপে আমাৰ আটাইতকৈ মূল বিষয়বস্তু হ'ব অসমৰ জাতীয় সমস্যা যোনখিনি আমাক কি লাগে মাটিৰ অধিকাৰ লাগে মাটিৰ তলত সম্পদৰ অধিকাৰ বিধানসভা লোকসভাত সংৰক্ষণ লাগে আমাক চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ লাগে জনজাতিকৰণৰ প্ৰসংগবোৰৰ প্ৰকৃত প্ৰেক্টিকেল সমাধান লাগে আমাৰ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ সমস্যাবোৰৰ সমাধান লাগে আমাক 6 নং দফাৰ উত্তৰটো লাগে খিলঞ্জীয়াৰ সংজ্ঞা লাগে এনআৰচি প্ৰপাৰ এনআৰচি এখন লাগে আমাক কা নালাগে এই কথাবোৰৰ ক্ষেত্ৰত আসলতে আমি আমাৰ স্থিতিটো খুব স্পষ্ট আৰু জাতীয়তাবাদৰ পক্ষত আমি সদায় সেইকাৰণে চৰকাৰ যদি আমি মিত্ৰতাটো থাকো তেতিয়াও আমাৰ এই স্থিতিবোৰক লৈ আগতীয়া কিছু সিদ্ধান্ত থাকিব আৰু মিত্ৰতা হলেও চৰকাৰখন হোৱাৰ সময়তে কাৰ কি নিৰ্দিষ্ট উত্তৰ থাকে এই উত্তৰ কাৰ কি দাবী থাকে এইবোৰক লৈও নিশ্চয় আলোচনা হ'ব বা এতিয়াও হৈছে গতিকে মই ভাবো যে চৰকাৰখন নিশ্চয়কৈ টিকিব চৰকাৰ টিকে তেনেকৈ কিন্তু আমি একে সময়তে এইটো মই দল হিচাপেও বা এজন ব্যক্তি হিচাপেও আমাৰ দায়বদ্ধতা বুলি ভাবিম যে
ৰাষ্ট্ৰীয়তাবাদী দল এটাৰ ওচৰত আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ। জাতীয় প্ৰশ্নবোৰত আমি চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও আমি কেতিয়াও মুখ বন্ধ কৰিব নকৰোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ ওপৰত সেইটো বিশ্বাস আছে, দলটোৰ ওপৰত বিশ্বাস আছে বাবে আহিছোঁ। আজি অখিল গগৈদেৱে বিৰোধীৰ একমাত্ৰ এনে এজন বিধায়ক হৈ আছে যোনে আটাইতকৈ সবল হৈ মাতি আছে, বাকী সকলেও মাতিছে, কিন্তু অখিল গগৈদেৱৰ কণ্ঠ সদায় সিংহৰ দৰে তেওঁ গৰ্জন কৰি আছে সৰ্বস্তৰৰ সমস্যাবোৰৰ ক্ষেত্ৰত। গতিকে চৰকাৰলৈ আহিলে এই কণ্ঠটোতো আৰু বেছি সবল হ'ব, এই দাবীবোৰ আৰু বেছি চৰকাৰৰ অংশীদাৰ হৈ ষ্ট্ৰংকে মাতিব পৰা যাব। গতিকে মই ভাবোঁ যে চৰকাৰ টিকিব, কিন্তু জাতীয় সমস্যাবোৰৰ ক্ষেত্ৰত আমি এটা ন' কম্প্ৰমাইজিং ষ্টেটত সমস্যাবোৰ সমাধানৰ প্ৰেক্টিকেল আচলতে সমাধানৰ দিশে আগবাঢ়ি যাম। এটা প্ৰশ্ন আপোনাক কৰিব লৈছোঁ, এই কথাটো এই বিষয়টো মই সদায় ভাবি থাকোঁ। ষ্টুডেণ্ট লিডাৰ এজন সদায় গৈ আজিৰ দিনৰ কথা কৈছোঁ, দেখিব পৰা যায় যে এক্টিভ পলিটিক্সতে গৈ কিন্তু এণ্ট্ৰিটো মাৰে। কিন্তু আগৰ দিনত যদি মই দেউতাহঁতৰ সময়ৰ টাইমৰ কথা যদি কওঁ, তেতিয়া যিসকলে এনেকৈ ছাত্ৰ সংগঠন কৰিছিল বা নেতাসকলে গৈ কোনোবা লয়াৰ বনিছে, কোনোবা সামাজিক কামত তেনেকৈ কাম কৰি গৈছে। এতিয়া কিয় বস্তুটো চিনেৰিটো চেঞ্জ হৈছে, কি ভাবে আপুনি? আচলতে মই এইটো মানো যে যিকোনো ছাত্ৰ সংগঠন বা সংগঠন এটাৰ প্ৰত্যেকেই ৰাজনীতিলৈ নাযায়। তাৰ লিডাৰ বুলি ক'লে আমি কেন্দ্ৰীয় পৰ্যায়ত, জিলা পৰ্যায়তো বহুত ব্যক্তি থাকে। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছোঁ, সংগঠনৰ বহু ল'ৰা দেখিছোঁ যোন ভাল দায়িত্বত আছিল, আজিৰ দিনটোত কিবা ACS হৈছে, কোনোবা আচলতে আৰক্ষীত গৈছে, কোনোবা ভাল লয়াৰ হৈছে, গতিকে বেলেগ দিশতো যায়। কিন্তু মূল ব্যক্তি কেইজন হয়তো আমি অতীজৰ পৰা এতিয়ালৈকে ৰাজনীতিলৈ যোৱাটো দেখি আছোঁ। ক'ৰবাত এইটোও হয় যে ৰাইজে মাত মাতি থকা দেখে, ৰাইজে সমস্যাবোৰৰ হকে কণ্ঠ হৈ মাত মতা দেখে, ৰাইজেও আশা কৰে যে এওঁলোকে অনাগত দিনত আমাৰ সমস্যাবোৰৰ হৈ মাত মাতিব। সেইটো কাৰণেও এটা ৰাইজৰ আশা আকাংক্ষাবোৰ লগত লৈ চলোতেও এনেকুৱা এটা হয় যে ৰাজনীতিলৈ আহেগৈ অৱশেষত। মই ভাবোঁ যে সেইটো একো ভুল নহয়, মই নিজেও আহিছোঁ। ভুলটো তাত বুলি ভাবোঁ যদি সেই যিটো আদৰ্শৰ কথা কৈ আহিছিল, যিটো আদৰ্শৰ কথা কোৱাৰ বাবে ৰাইজে বিশ্বাসত লৈছিল, কণ্ঠ হ'ব বুলি ভাবিছিল, সেই আদৰ্শটোক জলাঞ্জলি দিয়ে। ষ্টুডেণ্ট লিডাৰ এজন, আমি আজি বেছি সংখ্যক ষ্টুডেণ্ট লিডাৰৰ ক্ষেত্ৰতে এইটোৱে হৈছে যে যোনবোৰ জাতীয় সমস্যা সমাধানৰ কথা কৈ, যিখিনি সমস্যা সমাধানৰ বাবে ৰাইজে তেওঁলোকক বিশ্বাসত লয়, পিছত সেই সমস্যাবোৰ একাষৰীয়া কৰি সম্পূৰ্ণ বিপৰীত কা বিৰোধ কৰি কাক সমৰ্থন কৰা, জাতীয় নায়ক হৈ পিছত জাতীয় খলনায়ক হোৱা, এনে এটা পৰ্যায় হৈছেগৈ। গতিকে মই ভুল বুলি তেতিয়া ভাবোঁ যদি আদৰ্শৰ প্ৰশ্নত তেওঁলোকে কম্প্ৰমাইজ কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ লাভৰ কাৰণে, ব্যক্তিগত ক্ষমতা লাভৰ কাৰণে সেই আদৰ্শটো সমুলঞ্চে ত্যাগ কৰে। আগতে কোৱা কথাবোৰ যদি সম্পূৰ্ণৰূপে নস্যাৎ কৰি বেলেগ এটা স্থিতিত স্থান লয়, তেতিয়া মই ভাবোঁ যে ৰাইজৰ যোনটো বিশ্বাসহীনতা আহিছে, ৰাইজে যেনেকৈ আজিকালি ভণ্ড বুলি ক'বলৈ লৈছে, ভণ্ড জাতীয়তাবাদী বুলি কয়, বিশ্বাস প্ৰশ্নবোধক চিন এটা সকলোৰে ক্ষেত্ৰত থাকে, আজি মোৰ ক্ষেত্ৰতো আছে। ৰাজনীতিত কাক বিশ্বাস কৰিম, বিশ্বাস কৰিব পাৰি জানো? এই যে ধাৰণাটো সৃষ্টি হোৱাৰ বাবে আচলতে এনে কিছু মানুহে দায়ী। গতিকে এই ধাৰণাটো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। গতিকে মোৰ এইটো এটা অনুৰোধো থাকিব, অনাগত দিনত ছাত্ৰ সংগঠনৰ দায়িত্ব লোৱা যিসকল বিভিন্ন পৰ্যায়ৰ ব্যক্তি আছে, ছাত্ৰ আছে, ল'ৰা আছে, নেতা আছে, তেওঁলোকৰ বা ছোৱালী আছে, প্ৰত্যেকৰে প্ৰতি এইটো অনুৰোধ যে আদৰ্শৰ প্ৰশ্নত যদি টিকি থাকে, তেতিয়াহ'লে ৰাইজে কেতিয়াও আচলতে ৰাজনীতিলৈ যোৱা মানুহক বেয়া বুলি নাভাবে। তেওঁলোক সমাজখন ভাল কৰিবৰ বাবে যদি গৈছে বুলি ৰাইজে বিশ্বাস কৰে, তেতিয়া ৰাইজেও মৰম ভাল পোৱাৰে উপচাই দিব, নিজৰ ঘৰৰ ল'ৰাজনক ছোৱালীজনীকো ক'ব যে ৰাজনীতিলৈ যোৱা। কিন্তু এতিয়া আমাৰ ৰাজনীতিত ইমান বেছি নৈতিক স্খলন, স্থিতিটো চেঞ্জ হ'ব নালাগে। এতিয়া ইমান বেছি সুবিধাবাদ, ইমান বেছি নৈতিক স্খলন দেখে যে ৰাইজে নতুন প্ৰজন্মক উৎসাহিত কৰিবই নোখোজে। ৰাজনীতিলৈ যোৱাটো আটাইতকৈ বেয়া কথা। গতিকে মই ভাবোঁ যে এইটো আমিয়ে পৰিৱৰ্তন কৰিব পাৰিম। বা এটা কথা, বৰ্তমান সময়ছোৱাত চূড়ান্ত ভোটাৰ তালিকাত অকমান আগতে ব্ৰেকিং নিউজ এটা পালো, বহুত লোকৰ নাম কাটা গৈছে। তো কি বুলি ভাবে সেই সন্দৰ্ভত আপোনাক যদি সুধো যে এছআৰৰ জৰিয়তে আৰু কোনোবা এটা পাৰ্টিকুলাৰ মানে ৰিলিজিয়ান বা জাতক ট্ৰাইব কৰি মানে টাৰ্গেট কৰি পিনে এইটো কৰা হৈছে নেকি? নিশ্চয়কৈ আমি কিছুদিনত দেখি আছোঁ অসমত কেনেদৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে ভোটাৰ তালিকা সংশোধনীক লৈ। বাহিৰতো, অসমৰ বাহিৰৰ ৰাজ্যসমূহতো ৰাহুল গান্ধীৰ এটা প্ৰেছ মিট আমি দেখিছিলোঁ ভোট চুৰি প্ৰসংগত, কিদৰে সংশোধনী কৰি একেজন মানুহৰ নাম, বিদেশী মডেলৰ নাম ব্যৱহাৰ কৰি বহুজনক ভোট
বহুজনৰ ভোট দিওৱা হৈছিল আচলতে গতিকে অসমৰ ক্ষেত্ৰতো এইটো এটা বৰ ভয়াৱহ ইংগিত মানুহৰ নাম কৰ্তন নতুন মানুহৰ নাম সোমোৱাইছে বহুত এনেকুৱা মানুহৰ নাম কৰ্তন হৈছে যি আচলতে খিলঞ্জীয়া মানুহৰো নাম কৰ্তন হৈছে যাক আমি শব্দটোৰ যদিও কোনো স্পেচিফিক ডেফিনেশ্যন নাই আমি যাক খিলঞ্জীয়া বুলি ক'ব পাৰো আচলতে ঐতিহাসিকভাৱে মুখ্যমন্ত্ৰী কিন্তু দুদিন পূৰ্বে মিয়াও 1951 আগত আহাখিনি খিলঞ্জীয়া কৈছে তো ডেফিনিশ্যনটো প্ৰায় চেঞ্জ হৈছে গতিকে কথাটো হৈছে যে এইদৰে কিছুমান নিৰ্দিষ্ট মানুহক টাৰ্গেট কৰা কথাটোৱে বুজায় যে এই অংকটো এটা সাম্প্ৰদায়িক ৰাজনীতিৰে প্ৰতিফলন সকলো দিশৰ পৰাই এটা উগ্ৰ মৌলবাদী চিন্তা ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক বাতাবৰণ এটা যাতে সকলো অৱস্থাতে সৃষ্টি কৰি থাকিব পাৰে নিৰ্বাচনৰ দিনটো অহালৈকে যাতে ধৰ্মৰ নামত এখন যুঁজ এনি টাইম মানুহৰ মাজত চলি থাকে এইটোৰ বাবে এইটো এটা পৰিকল্পিত কাম মই সকলো ৰাইজকে অনুৰোধ কৰিম সকলোৱে এতিয়াও নিজৰ আচলতে ভোটাৰ তালিকাখনৰ নামটো আছে নে নাই চেক কৰক এই বস্তুবোৰ আইনীভাৱে যুঁজিব লাগিব এই বস্তুবোৰৰ বিৰুদ্ধে প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকটো অঞ্চলৰ ৰাইজে কিন্তু সবল হৈ মাত মাতিব লাগিব নহলে কিন্তু এনে বাতাবৰণে এনে ৰাজনৈতিক চিন্তাই আমাক কেৱল অন্ধকাৰ ভৱিষ্যতলৈ লৈ গৈ আছে খুব ভাইৰেল হল কথাটো খুব আপোনাৰ যি গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰিলেটেড মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো SITৰ প্ৰতিবেদন তেওঁ প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সকলোকে জনালে তো সেই সন্দৰ্ভত আপুনি হয়তো নিশ্চয় চাইছে বা শুনিছে কি ক'ব বিচাৰিব গৌৰৱ গগৈ ডাঙৰীয়াই বিয়া পাতিছিল 2013 চনত বিজেপি চৰকাৰ শাসনলৈ আহিলে 2014 চনত আৰু সেই 2014 চনতে গৌৰৱ গগৈ ডাঙৰীয়া MP হ'ল কলিয়াবৰক প্ৰতিনিধিত্ব কৰি এটা প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰেছ মিট দি যিখিনি প্ৰশ্ন কৰিলে সেই একেখিনি প্ৰশ্নই মোৰ দেশৰ বিজেপি চৰকাৰলৈহে আছে গৃহ বিভাগলৈ আছে তাৰ পাছত বৰ্তমান সময়ত গৃহ বিভাগৰ দায়িত্বত আছে অমিত শ্বাহ ডাঙৰীয়া প্ৰশ্নটো ৰাজনীতিৰ নহয় আমি এই কথাটো বুজিব লাগিব যে এই যোনটো প্ৰশ্ন SITৰ প্ৰতিবেদন বা আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ থকা প্ৰশ্নবোৰ ৰাজনীতিৰ একেবাৰে নহয় এই প্ৰশ্নবোৰ দেশৰ সাৰ্বভৌমত্বৰ দেশৰ অখণ্ডতা দেশৰ সুৰক্ষাৰ সমস্যা এই প্ৰশ্নবোৰ আমাৰ বাবে অতি প্ৰয়োজনীয় প্ৰশ্ন আৰু এই প্ৰশ্নবোৰ আমি সুধিব লাগিব বৰ্তমান অমিত শ্বাহ ডাঙৰীয়াক যে এজন ব্যক্তি তেওঁৰ যদি পাকিস্তানৰ লগত সম্পৰ্ক আছে এগৰাকী মহিলা বিদেশী মহিলা তেওঁ যদি পাকিস্তানৰ এজেন্ট বুলি আজি প্ৰশ্ন কৰিব লগা হৈছে 2014 চনৰ পৰা এতিয়ালৈকে আজি 2026 লৈকে দেশৰ গৃহ বিভাগ শুই থাকিল কিয় ইমান দিনে এই যে SIT এটা প্ৰতিবেদন প্ৰকাশ কৰিলে এই SIT প্ৰতিবেদনৰ কথাবোৰ ভাৰতৰ ইন্টেলিজেন্সে গম নাপালে কিয় UAPৰ দৰে আইন আছে দেখত আনলফুল এক্টিভিটিজ প্ৰিভেনচন এক্ট মানে ঘটনা ঘটাৰ আগতে প্ৰিভেন্ট কৰিব NIAৰ দৰে সংস্থা আছে কিমানটা সংস্থা আছে হয়নে তেনেহলে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী বা দেশৰ গৃহ বিভাগে কিয় গম নাপালে যে তেওঁলোক আসলতে পাকিস্তানৰ এজেন্ট আজি অসমৰ এটা SITৰ প্ৰতিবেদনে এইটো কথা কিয় প্ৰকাশ কৰিবলগীয়া হ'ল এইটো চূড়ান্ত ৰূপত গৃহ বিভাগৰ ব্যৰ্থতা নহয় জানো যে 14 চনৰ পৰা এতিয়ালৈকে তেওঁলোক শুই থাকিল একোই কৰিব নোৱাৰিলে গতিকে এই শেষৰ কথাখিনি লৈ আহো সেপ্টেম্বৰতে দিয়া কথা আছিল সেপ্টেম্বৰ 9 তাৰিখে নে 10 তাৰিখে জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ হৃদয় স্পন্দন আমি জাতি বহুত এটা কষ্ট পালো আমি হেখিনি মানি লওঁ হেখিনি সময়ত ক'ব নোৱাৰিলে কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল 19 তাৰিখে তেতিয়াৰ পৰা 19 তাৰিখলৈকে যথেষ্ট সময় আছিল প্ৰতিবেদনটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বাৰু বিফল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিঞৰি কৈ দিলে যে দেশৰ গৃহ বিভাগৰ কোনো কাম নাই তেওঁলোক বিফল মইহে এয়া সত্য উদ্ঘাটন কৰিছো গতিকে তেতিয়াই কিয় প্ৰতিবেদন প্ৰকাশ নকৰিলে আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই সময়ত য'ত আচলতে কোড অফ কণ্ডাক্ট লাগিবৰ সময় হ'ল ধামখুমীয়া আহি গ'ল নিৰ্বাচনী যুঁজৰ এই মুহূৰ্তত এই প্ৰতিবেদন প্ৰকাশ কৰি কি প্ৰশ্ন কৰিব বিচাৰিছে এতিয়া গৃহ বিভাগে কাম আৰম্ভ কৰিব মই ভাবো যে ইমানৰ পাছতো প্ৰতিবেদন এখন ইমান ৰাষ্ট্ৰীয় অখণ্ডতা সুৰক্ষাৰ প্ৰশ্ন জড়িত থকা কথাবোৰ প্ৰেছ মিটত প্ৰকাশ নহয় কোনোবাই কবিতা এটা লিখিলে কোনোবাই যদি কোনোবা ব্যক্তিয়ে ফোন কৰে এনেকুৱা সন্ত্ৰাসবাদৰ লগত জড়িত কাৰবালে এটা ফোন আহে তেওঁ উঠাই লৈ যোৱা হয় কবিতা এটা লিখিলেই ৰাষ্ট্ৰদ্ৰোহী হ'ব বিচাৰো বুলি কোনোবাই যদি বাক্য এটাও কৰবাত কয় কবিতাটো কয় ছবি এখনতো আকে উঠাই লৈ যোৱা হয় আজি ভিক্টৰ দাস আজি আমাৰ বিকাশ অসম ৰন্টু পানী ফুকন NSA লগাই থোৱা হৈছে নেশ্যনেল সিকিউৰিটি এক্ট গতিকে
তেনে এটা অৱস্থাত ইমান বেছি ষ্ট্ৰিক্ট আইন থকা এটা অৱস্থাত আজিৰ দিনটোতো না গৌৰৱ গগৈ ডাঙৰীয়া না তেখেতৰ পত্নীক এৰেষ্ট কৰা হৈছে। গৌৰৱ গগৈ তেখেতকতো সোধা পোছাই কৰা বুলি কোৱা নাই। গতিকে মই ভাবো যে এইখন এখন মাত্ৰ নাটক। অখিল গগৈদেৱে কোৱাৰ দৰে বেহাৰবাৰী আউটপোষ্টৰ চিৰিয়েল। মইতো কওঁ একটা কাপোৰে হয়তো বালাজী টেলিফিল্মছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোগাযোগেই কৰিছে চাগে নতুন এখন চিৰিয়েলৰ এপিছড লিখিবৰ কাৰণে। ইমানেই তেখেতে এটা কাহিনী বনাইছে, চিনেমাৰ কাহিনী বনাইছে। এইটো তেখেতে নিজে প্ৰমাণ কৰিছে যে দেশৰ গৃহ বিভাগ চূড়ান্ত ৰূপত ব্যৰ্থ। পাকিস্তানী এজেণ্ট বুলি কোৱা কাৰোবাক আৰামত মিনিষ্ট্ৰীৰ দায়িত্ব, আৰামত আচলতে MP হৈ দায়িত্ব লৈ থাকিবলৈ দিছে, আৰামত ঘূৰি ফুৰি খাই বৈ দেশে বিদেশে ঘূৰি ফুৰিবলৈ দিছে আৰু একোৱেই কৰিব পৰা নাই। গতিকে এইখন নাটক কেৱল গৌৰৱ গগৈ আৰু লগতে বিৰোধীৰ যোনটো ইমেজ সেইটো ধ্বংস কৰিবলৈ, ক'ৰবাত নিৰ্বাচনৰ আগত এইটো এটা এংগল দেখুৱাই মানুহৰ মাজত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা এখন নাটক। ইয়াৰ কোনো ভেলিড গ্ৰাউণ্ড নাই। যদি কিবা স্লাইটেষ্ট গ্ৰাউণ্ডো থাকিলেহেঁতেন, এনিথিং চামথিং, তেতিয়াহ'লে ইতিমধ্যে তেওঁৰ এগেইনষ্টত NSA UAPA কিবা লাগি সেইগৰাকী মহিলা আৰু গৌৰৱ গগৈ ইনফেক্ট তেওঁলোক জেলত থাকিলেহেঁতেন। যিহেতু নাই, নিব পৰা নাই, হাত লগাব পৰা নাই, গতিকে এয়া নাটক, তাৰ বাহিৰে একো নহয়। বা এটা প্ৰশ্ন এইটো স্থিতিটো আপুনি যোনটো কথা ক'লে এইখিনি আজি কংগ্ৰেছৰ লগত হয়তো ৰাইজৰ দলৰ এলায়েন্স হ'ব বুলি স্থিতিটো এনেকুৱা নে আপোনাৰ এইটো জেনেৰেলিও এনেকুৱা থাকিল হয়? জেনেৰেলিও মই কৈছো যে মই এজন ভাৰতীয় নাগৰিক, মোক দেশৰ সুৰক্ষা লাগে, আমি সুৰক্ষিত থাকিব লাগিব। আমাৰ মাজত যদি পাকিস্তানী এজেণ্ট ঘূৰি ফুৰে পুলিচ লৈ, এস্কৰ্ট লৈ, গাড়ীয়ে চাৰিয়ে, তেন্তে আমি কেনেকে সুৰক্ষিত? আমি এইখন অসমত কেনেকে সুৰক্ষিত যদি পাকিস্তানী এজেণ্ট ইমান অপেনলি ঘূৰি ফুৰিব পাৰে? আৰু যদি ঘূৰি ফুৰিছে তেতিয়াহ'লে মই এজেণ্টজনক কম নেকি কোনোবাই চুৰ কৰিলে? মই চুৰজনক কম নি আহা জেললৈ গুচি যোৱা? মই বাট চাম আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিব। কোনোবাই সন্ত্ৰাসবাদ কৰিছে, সন্ত্ৰাসবাদী পাকিস্তানৰ লগত লিংক আছে, কাৰোবাৰ লগত লিংক আছে, মই সন্ত্ৰাসবাদীজনলৈ বাট চাম নেকি? যাওক এওঁৱে জেললৈ যাওক, আমি সুৰক্ষিত থাকিম? মই কালে বাট চাম? এডমিনিষ্ট্ৰেশ্যনলৈ বাট চাম, গৃহ বিভাগলৈ বাট চাম, আৰক্ষীলৈ বাট চাম, লৈ যাওক, আমাক সুৰক্ষা দিয়ক। আমি চৰকাৰক দাবী জনাইছো যে আমি দেশৰ গৃহ বিভাগ, অসমৰ আচলতে বিভাগক দাবী জনাইছো, চৰকাৰক দাবী জনাইছো যে অসমৰ প্ৰত্যেকজন ৰাইজক সুৰক্ষিত কৰাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ অখণ্ডতা, ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটি বচোৱাৰ স্বাৰ্থত অতি শীঘ্ৰে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীক তেওঁলোকে এৰেষ্ট কৰি লৈ যাওক আৰু আমাক সুৰক্ষিত এখন অসম, সুৰক্ষিত এখন ভাৰতৰ প্ৰতিশ্ৰুতি যিদৰে দিছিলে সুৰক্ষা দিয়ক। আৰু যদি তাকে কৰিব নোৱাৰে এই নাটকখন বন্ধ কৰক। বহুত সুন্দৰকৈ আপুনি বুজাই দিলে কথাখিনি। দৰ্শকে কিজানি ভাল পাব শুনি নিশ্চয়কৈ। এটা প্ৰশ্ন আছিলে যোনটো বিভিন্ন সময়ত মই সামাজিক মাধ্যমত দেখি আছো, সেইটো হ'ল যে হানি ট্ৰেপ কৰা হৈছিলে গৌৰৱ গগৈক। তেখেতৰ পত্নীয়ে হানি ট্ৰেপিং কৰি নিজৰ কাম ওলাবলৈ এইখিনি কৰিলে, বিয়া পাতিলে বা কৰি গ'ল। কি ক'ব বিচাৰিছো? যদি হানি ট্ৰেপো কৰা হৈছিল, হানি ট্ৰেপ কৰিছে এগৰাকী পাকিস্তানৰ এজেণ্টে, এয়া বিজেপিৰ ভাষ্য, মুখ্যমন্ত্ৰীৰ ভাষ্য ধৰিলো। যদি এগৰাকী পাকিস্তানৰ এজেণ্টে ভাৰতৰ কাৰোবাক হানি ট্ৰেপ কৰিছে, সেই হানি ট্ৰেপটোৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্বটো দেশেই ল'ব লাগিব, দেশৰ গৃহ বিভাগে ল'ব লাগিব। যদি গৌৰৱ গগৈ ডাঙৰীয়া হানি ট্ৰেপ হৈছে, তাৰ বিনিময়ত তেওঁ পাকিস্তানত গৈ আছে, তেতিয়াহ'লে ইণ্টেলিজেন্স ইমান দিনে শুই কিয় হানি ট্ৰেপিংটো চাই থাকিল? কিয় তেখেত সেই মহিলাগৰাকীক এৰেষ্ট কৰিব আজিলৈকে পৰা নাই? কিয় তেখেতক সোধপোছ কৰি আচলতে NSA UAPAৰ দৰে আইনৰ ব্যৱহাৰ কৰি বা NIA কিয় তেখেতক লৈ যোৱা নাই? এই হানি ট্ৰেপিংটো হৈ আছে, চৰকাৰে চাই আছে, গৃহ বিভাগে চাই আছে। অমিত শ্বাহ ডাঙৰীয়া দেখোন দেশৰ আটাইতকৈ দক্ষ মন্ত্ৰী বুলি কয়, তেখেতে দিল্লীত শুই আছে। কিয় শুই আছে? আমাক ৰক্ষা কোনে কৰিব? কাইলৈ ভাৰতৰ প্ৰত্যেকজন মানুহ মিনিষ্ট্ৰীত থকা, কাইলৈ MP MLA সকলোকে কোনোবাই হানি ট্ৰেপ কৰিব পাৰে। পাকিস্তানে তেনেকুৱা হানি ট্ৰেপৰ চিষ্টেম এটা বনাই দিব পাৰে। ডকুমেণ্টছ লিক কৰিছে বুলি কৈছে, IB কিবা ডকুমেণ্টছ লিক কৰিছে বুলি কৈছে। যদি কৰিছে তেতিয়াহ'লে কিয় শুই আছে? সেই সুৰক্ষাটো কোনে দিব? আমি হানি ট্ৰেপ কৰা গৰাকীৰ পৰা আশা কৰিম নে চিষ্টেমটোৰ পৰা? চৰকাৰৰ পৰা আশা কৰিম, চৰকাৰে কৰক, সুৰক্ষা দিয়ক। নহ'লেতো আমি এইটো ভয় খাব লাগিব যে আমাৰ ইমান ইণ্টেলিজেন্স ফেইলিয়াৰ আছেনে যে এনেকুৱা হানি ট্ৰেপিং এজন যদি হয়, তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখোন কৈ দিলে যে তাৰমানে দেশত এনেকুৱা বহুত মানুহ থাকিব পাৰে যোনে এনেদৰে কাৰোবাক হানি ট্ৰেপিং কৰি আছে, যাক পাকিস্তানে ইমপ্লেণ্ট কৰিছে। হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো চেলেঞ্জ গৌৰৱ গগৈক দিয়া নাই, এইটো চেলেঞ্জ তেখেতে দেশৰ গৃহ বিভাগক দিছে, অমিত শ্বাহ ডাঙৰীয়াক দিছে যে এনেকুৱা সন্ত্ৰাসবাদী ঘূৰি ফুৰিছে, পাকিস্তানৰ এজেণ্ট ঘূৰি ফুৰিছে আৰু দেশৰ গৃহ বিভাগে একো কৰিব পৰা নাই, দেশৰ গৃহ বিভাগ ব্যৰ্থ। এই ব্যৰ্থতা কাৰ? এই ব্যৰ্থতা গৌৰৱ গগৈৰ নহয়, এই ব্যৰ্থতা দেশৰ আচলতে গৃহ বিভাগৰ।
গতিকে গৃহ বিভাগে আমাৰ সুৰক্ষা, আমাৰ অখণ্ডতা, আমাৰ নেশ্যনেলিটি, ইণ্টিগ্ৰিটি, ছিকিউৰিটি এইখিনি ৰক্ষা কৰক বুলি আমি দেশৰ গৃহ বিভাগলৈ অনুৰোধ কৰিছোঁ। অতি শীঘ্ৰে এৰেষ্ট কৰক, নকৰিলে নাটকখন বন্ধ কৰক। অন্তিম পৰ্যায়ৰ পিনে আহিছো ইণ্টাৰভিউৰ। এটা প্ৰশ্ন আকৌ ইয়াতে সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটৰ ঠিক পিছতে কিন্তু উজনি অসমত দেখিব পাৰিছো যি ছাত্ৰ সংগঠন বা এনেকে বহুতকেইটা অৰ্গেনাইজেশ্যনে ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পুত্তলিকা দাহ কৰিছে বা প্ৰতিবাদ কৰা দেখিব পৰা গৈছে। এই সন্দৰ্ভত কি ক'ব? মই তেখেতসকলকো এটা অনুৰোধ কৰিম, যেতিয়া দেশ এখনত অৰাজক পৰিস্থিতি এটা হয়, আমি কাৰ পুত্তলিকা দাহ কৰোঁ? যেতিয়া কোনোবা এগৰাকী মহিলাৰ বিৰুদ্ধে কোনোবাই বেয়াকৈ বিহেভ কৰে, আমি বিচাৰো যে চিষ্টেমটোৱে মহিলাগৰাকীক সুৰক্ষা দিয়ক। আজি প্ৰশ্নটো আমাৰ প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন ভাৰতীয়ৰ ছিকিউৰিটিৰ, কাৰণ পাকিস্তানে কোনটো এক্সটেণ্টলৈকে যাব পাৰে আমি জানো, যিকোনো কাম কৰি দিব পাৰে তেওঁলোকে। গতিকে আমাৰ ছিকিউৰিটিৰ দাবীটো আমি কাৰ ওচৰত জনাম? এজন MP যাক পাকিস্তানৰ এজেণ্ট বুলি ইতিমধ্যে কোৱা হৈছে, তেওঁৰ ওচৰত জনাম নে আচলতে চিষ্টেমটোক জনাম? গতিকে মই আশা কৰোঁ যে এই পুত্তলিকাটো যে দাহ হৈছে, এই পুত্তলিকাটোতো দাহ হ'ব লাগিব গৃহ বিভাগৰ দায়িত্বত থকা মানুহখিনি। অসম চৰকাৰৰ যদি চৰকাৰে তেওঁলোকক এৰেষ্ট কৰিব পৰা নাই, বা ভাৰত চৰকাৰৰ যদি ভাৰত চৰকাৰে একো কৰিব পৰা নাই, এই পুত্তলিকা দাহ হোৱাটোৱে বুজাইছে যে দেশৰ গৃহ বিভাগটো ইতিমধ্যে ব্যৰ্থ হৈছে ছিকিউৰিটি, ছভাৰেনিটি, ইণ্টিগ্ৰিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত। গতিকে মই তেখেতসকলকো ক'ব বিচাৰোঁ যে সুৰক্ষা বিচাৰিছোঁ, ময়ো বিচাৰিছোঁ, কিন্তু সুৰক্ষা কাৰ পৰা বিচাৰিম এই বস্তুটো আমি জানিব লাগিব। আৰু যদি নাজানে তেতিয়াহ'লে আচলতে আইনখন পুনৰ এবাৰ পঢ়ি লোৱাৰ প্ৰয়োজন আছে, আইনখিনি, সংবিধান পুনৰ এবাৰ পঢ়ি লোৱাৰ প্ৰয়োজন আছে। সুৰক্ষা নিশ্চিতকৰণৰ দায়িত্ব কাৰ? কোনোবা মানুহ সন্ত্ৰাসবাদী ঘূৰি ফুৰিব, অপেনলি ঘূৰি ফুৰিব, তাৰ পৰা মানুহক ৰক্ষা কৰাৰ দায়িত্ব কাৰ? অন্ততঃ জাতীয় সংগঠনৰ নেতা কেইজনে এই প্ৰশ্নৰ উত্তৰটো নিজে এবাৰ সংবিধানখন, নিজে এবাৰ আইন কানুনখিনি পঢ়ি উত্তৰটো বুজি লওক আৰু তাৰ পাছত সুৰক্ষা বিচাৰক। আপুনি ইতিমধ্যে ক'লে যে চোৰ এজনক আমি নকওঁ যে তুমি জেলত সোমাই যোৱা, আমি আৰক্ষীক ক'ম যে কেতিয়া এৰেষ্ট কৰিব বা কিয় এৰেষ্ট হোৱা নাই। আৰু এটা বা প্ৰশ্ন আছিলে, বিভিন্ন সময়ত আমি দেখিব পাৰিছো যে অখিল গগৈ ডাঙৰীয়াক মিয়া লাভাৰ বুলি এটা টেগ দিয়া হৈছে। তো আৰু হয় তেওঁ ৰাইজৰ বাবে যিখিনি কাম কৰিছে বা সংখ্যালঘু মানুহৰ কাৰণেও যিখিনি কাম কৰিছে তেওঁক তেনেকে আদৰি লয় সকলোৱে। অসমীয়াই যেনেকে আদৰিছে আজি সংখ্যালঘু বা আন জাতিৰ মানুহেও তেনেকে আদৰি লয়। এই মিয়া লাভাৰ বুলি যোনটো টেগ আছে, এই সন্দৰ্ভত আপুনি কি ক'ব? বিজেপি চৰকাৰে অকল অখিল গগৈ বুলি নহয়, প্ৰত্যেকজন বিৰোধী নেতাক তেনেকুৱা এটা ইমেজ দিবলৈ চেষ্টা কৰে। অখিল গগৈ এজন মানৱতাবাদী নেতা, শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ তেওঁ দীৰ্ঘদিন মাত মাতি আহিছে। একে সময়তে অসমৰ জাতীয় সমস্যাবোৰ সমাধানৰ হকে তেখেতে আটাইতকৈ বেছি দৃঢ়তাৰে, আটাইতকৈ সবল কণ্ঠ হৈ মাত মাতি আহিছে দীৰ্ঘদিন ধৰি। অসমৰ মাটিৰ সমস্যা, ভূমিৰ সমস্যাটো যে এটা ৰাজনৈতিক সমস্যা, APSC স্কেম যিটো দীৰ্ঘদিনীয়া অসমৰ প্ৰেক্ষাপটত APSC মানে দুৰ্নীতি হৈ গৈছিলে, সেই বিষয়টোৰ সন্দৰ্ভত, নদী বান্ধৰ প্ৰসংগত যিটো এটা ৰাজনৈতিক ইছ্যুলৈ পৰিণত কৰা মানুহজনে অখিল গগৈ। আৰু এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতো তেখেতৰ সবল ভূমিকা আছে আজি APSCৰ ক্ষেত্ৰত, মাটিৰ সমস্যাৰ ক্ষেত্ৰত। গতিকে তেনে এজন মানুহকেও বিজেপিয়ে এনেধৰণৰ নাম দিয়ে। বেলেগ বিৰোধী নেতাসকলকো প্ৰত্যেকে তেওঁলোকে এটা এটা নাম দিয়ে, আৰু এই বহু সময়ত আমি দেখো যে এই নামবোৰ অতি ৰূপত সাম্প্ৰদায়িক। এইটো মই ভাবো যে বিজেপিৰ যোনটো নিকৃষ্ট ৰাজনীতিৰে এয়া এটা অংশ। প্ৰত্যেকজন মানুহ, আমি বেলেগ ক্ষেত্ৰতো দেখো যে কোনোবাই যদি আচলতে মত বিৰোধ প্ৰকাশ কৰিছে, তেওঁলোকে কোৱা কথাবোৰ মানি লোৱা নাই, কাৰোবাক ৰাষ্ট্ৰদ্ৰোহী বুলি কৈ দিয়ে। প্ৰত্যেকৰে বেলেগ বেলেগ নাম আছে। মুছলমান হলে বাংলাদেশী বুলি কৈ দিয়ে। প্ৰত্যেকৰে নামত কোনোবাই মুছলমান সকলৰ পক্ষত মাত মাতিলে তেওঁলোকক সেয়া মিয়া লভাৰ বুলি কৈ দিয়ে। কোনোবাই জাতিৰ হকে মাত মাতিলে তেওঁলোককো ৰাষ্ট্ৰদ্ৰোহী বুলি কৈ দিয়ে, তেওঁলোককো গাদ্দাৰ বুলি কৈ দিয়ে, তেওঁলোকক দেশৰ অখণ্ডতাৰ বিৰোধী বুলি কৈ দিয়ে। গতিকে তেওঁলোকে প্ৰত্যেকৰে বাবে কিবা নাম ঠিক কৰি থৈছে। কিন্তু মই ভাবো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এনেধৰণৰ নামবোৰ চৰ্চা হ'বলগীয়া বিষয়টোৱে আজিৰ দিনত আমাৰ বাবে আটাইতকৈ লজ্জাৰ বিষয়। এই সাম্প্ৰদায়িক চিন্তা আৰু সাম্প্ৰদায়িক ৰাজনীতিক সম্পূৰ্ণৰূপে আমি নস্যাৎ কৰি আমি মূল কথাবোৰ পাতিব লাগিব, শিক্ষাৰ কথাবোৰ পাতিব লাগিব, আমি স্বাস্থ্যৰ কথাবোৰ পাতিব লাগিব, আমি আমাৰ স্বাৱলম্বিতাৰ কথাবোৰ পাতিব লাগিব। আমাক আজি কি লাগে? অখিল গগৈ কাৰ লগৰ, তাৰ উত্তৰটো আমাক নালাগে নহয়। আমাৰ নতুন প্ৰজন্মক চাকৰি লাগে, সংস্থাপন লাগে, ব্যৱসায় কৰিবলৈ লাগে, বাহিৰত পঢ়িবলৈ, বাহিৰত কিবা এটা কাম কৰিবলৈ লাগে। কোন কাৰ লগৰ আমাৰ দৰকাৰ আছে জানো? আমাক লাগে সংস্থাপন, আমাক ভাল
কোন কাৰ লাভাৰ তাতকৈ বেছি আমি ভাল পোৱা মানুহজনৰ চিকিৎসাটো আমি কেনেদৰে কৰিম গভৰ্ণমেণ্ট হস্পিটেল এখনত সেইখিনি সুবিধা আমি পাম নে নহয় আমাক লাগে আমাৰ লাভাৰ কেইজনৰ সুৰক্ষা তেওঁৰ শিক্ষা তেওঁৰ স্বাস্থ্য হয় নে নহয় তেওঁৰ উন্নয়ন তেওঁৰ প্ৰগতি গতিকে মই ভাবো যে আমি এই সাম্প্ৰদায়িক কথা বতৰাবোৰ সম্মুলনচে ত্যাগ কৰি এনেধৰণৰ জালত ভৰি নিদি আমি আমাৰ উন্নতি প্ৰগতিৰ কথাবোৰ বাৰে বাৰে কৈ থাকিব লাগিব আৰু তেওঁলোকে যেতিয়া এনেকা সাম্প্ৰদায়িক এংগল এটা দিবলৈ চেষ্টা কৰিব আমি তাৰ কাউণ্টাৰ হিচাপে আমাৰ মূল সমস্যাবোৰ মৌলিক সমস্যাবোৰৰ কথা কৈ থাকিব লাগিব বা অন্তিম কোৱেশ্চন বহুতৰে সপোন থাকে যে এটা চৰকাৰী চাকৰি কৰিম বা আপুনি ধুনীয়াকে এটা প্ৰফেচাৰ পোষ্টত চাকৰি কৰিছিলে সেই চাকৰিটো এৰি আপুনি আজি পলিটিক্সত আহিছে নিশ্চয়কৈ আপোনাৰো দুখ লাগিছে অকমান আপুনি যেতিয়া ললে ডিসিশনটো বা আপুনি সাবমিট কৰিলে এপ্লিকেশন কেনেকুৱা আপোনাৰ অনুভৱ সেইদিন কেইটা মোৰ বাবে বহুত দুখৰ সুখৰ দুইটাই আচলতে মই কান্দিছো যথেষ্ট মোৰ ছাত্ৰ ছাত্ৰীয়ে বহুত কান্দিছে তেওঁলোকে বহুত বেছি দুখ কৰিছে একে সময়তে বহুত বেছি মৰমো কৰিছে ফটো ফ্ৰেম কৰি আনি দিছে ধুনীয়াকৈ গামোচা পিন্ধাইছে জাপি পিন্ধাইছে বহুত কিবা কিবি তেওঁলোকে মোৰ বাবে এৰেঞ্জ কৰিছিল তেওঁলোকে এটাও কৈছে যে মেম আপুনি গুচি গ'লে আমি বহুত মিছ কৰিম কোনোবাই মই থকাৰ বাবে কেমিষ্ট্ৰিত এডমিশ্যন লৈছিলে সেইটোও কৈছে তেওঁলোকে আৰু আপুনি নাথাকিলে আমাৰ কলেজ আহিবলৈও বেয়া লাগিব বহু সময়ত এইটো এতিয়াও কালিও ফোন কৰি দুজন মানে মোক কৈছে মেছেজতো কৈয়ে আছো কিন্তু একে সময়তে এটাও কৈছে যে আমি জানো যে আমাক যিমান প্ৰয়োজন আছে অসমৰ জাতীয় জীৱনত অসমৰ ৰাইজক হয়তো তাতকৈ আপোনাৰ বেছি প্ৰয়োজন আছে তেওঁলোকে বাট চাই আছে গতিকে তেওঁলোকে খুব দুখ কৰি হলেও মৰমেৰে মোক বিদায় দিছে মই মোৰ কলেজখনক বহুত ভাল পাওঁ আপোনাৰ কুবাত আপোনাৰ এইমটোক আৰু তেওঁলোকে হয়তো ষ্ট্ৰং কৰিছে তেওঁলোকে কৈছে যে আপুনি যাওক মেম আমি সদায় আপোনাৰ লগত আছো আমি বাট চাম যে আপুনি এই যাত্ৰাত সফল হওক কষ্ট হলেও আমি লগত আছো গতিকে মোৰ বাবে গোৱালপাৰা মহাবিদ্যালয় সদায় মোৰ নিজৰ মহাবিদ্যালয় হৈ থাকিব মোৰ কৰ্মস্থান আৰু ছাত্ৰ ছাত্ৰীখিনিও মোৰ বাবে সদায় নিজৰ হৈ থাকিব মই আজি অসমৰ সামাজিক ৰাজনৈতিক জীৱনত যিয়েই নহওক মই মোৰ ছাত্ৰ ছাত্ৰীৰ বাবে সদায় জ্ঞানশ্ৰী মেম কেমিষ্ট্ৰি মেমেই হৈ থাকিম গতিকে বহুত দুখ লগা ভাল লগা আৰু এক আপুৰুগীয়া ৰেয়াৰ এটা অনুভৱ মোৰ বাবে এইখিনি মৰম মই সদায় মিছ কৰিম এইখিনি ভাল পোৱা এইখিনি সন্মান সেইখিনি মই সদায় মিছ কৰিম জীৱনত হয় ক'ব লাগিব আপুনি যোনটো ডিসিশন লৈছে এইটো কিন্তু সহজতে হয়তো মানুহে ল'ব নোৱাৰিব বা আপোনাৰ জায়গাত মই থাকিলেও ইমান ধুনীয়া এটা চাকৰি এৰি পিনে ৰাইজৰ কাৰণে বা সমাজখনৰ কাৰণে কিবা এটা কৰো বুলি সেই ডিসিশনটো হয়তো লওঁতে অলপ কঠিন হ'ল হয় বা মই চিন্তা কৰিলো হয় কাৰণ কিয় সদায় এটা ড্ৰিম থাকে যে এটা চাকৰি পালে আই এম সেফ আৰু যি হৈ আছে চলক তো তাৰ পৰা আপুনি যে আকৌ বেক আহিছে মইতো ক'লো আপোনাক প্ৰথমতে মইও বহুত ভাল অনুভৱ কৰিছো বা ভাল লাগিছে এইখিনিতে আমি সামৰিম কিন্তু এটা ৰেপিড ফায়াৰ ৰাউণ্ড এটা ৰাখিছো আপুনি ছুটিকৈ এনসাৰটো দিব প্ৰথম প্ৰশ্নটো অখিল গগৈ জননেতা হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ দুৰ্নীতিগ্ৰস্ত নেতা গৌৰৱ গগৈ সম্ভাৱনা নৰেন্দ্ৰ মোদী সাম্প্ৰদায়িক চিন্তাৰ নেতা অমিত শ্বাহ তেখেতো সাম্প্ৰদায়িক চিন্তাৰ নেতা ৰাহুল গান্ধী ভৱিষ্যতৰ সম্ভাৱনা তৰুণ গগৈ ভাল লগা এজন ৰাজনৈতিক নেতা মমতা বেনাৰ্জী সাহস বিশ্বাসৰ প্ৰতীক ইয়াতে কিন্তু হয়তো আকৌ দল আঁতৰি গৈ আপুনি যোনটো কথা কৈছিলে নেক্সট বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নেতা আছাদুদ্দিন ওৱেইচি মোৰ দৃষ্টিৰে তেখেতো সাম্প্ৰদায়িক নেতাই জেনেৰেলি কিছুমান কোৱেশ্চন মই সকলোকে কৰো যাৰ লগত কথা পাতো আপোনাকো সুধিছো বিৰিয়ানী নে ফ্ৰাইড ৰাইচ ভাত সেইটো কিন্তু নাছিলে আপোনাৰ অপচনছত বাৰু আমি অসমীয়াই ভাত খাবই লাগিব মইও প্ৰিফাৰ কৰো আপুনি যদি পৰঠা বা ভাত মোক দিয়ে মই সদায় ভাতে খাম এনেই মুভি চাই নে আপুনি ফ্ৰী টাইমত কি মুভি চাই ভাল পায় চাওঁ বলিউডৰ মুভিও চাওঁ কোৰিয়ান সিৰিজ চাওঁ কে ড্ৰামা কে পপ বহুত ফেমাস ইমান বুজি নাপাওঁ মানে কে ড্ৰামা চাই মই বহুত ভাল পাওঁ ভালো লাগে কিবা এটা চাই হয় অন্তিমটো প্ৰশ্ন জুবিন ক্ষেত্ৰ আজি এটা জাগা দিয়া হ'ল ধুনীয়াকে মানুহখিনি একেলগ হয় জুবিনদাৰ কথা স্মৰণ কৰি মনত পেলাই তাতে যায় জুবিন ক্ষেত্ৰক লৈ এটা প্ৰশ্ন উঠি আছে যে হেতু আৰু ডেভেলপ হ'ব লাগিছিল আজি আমাৰ শহীদ স্মাৰক ক্ষেত্ৰ যেনেকুৱা কম্পেৰেবল হ'ব লাগিছিল আপুনি কি ভাবে নিশ্চয়কৈ জুবিন দা আজি আমাৰ বাবে এনে এটা স্থানত আছে যি যুগ যুগান্তৰলৈকে
বেলেগ কোনো ল'ব নোৱাৰে আজি আমি দেখো মাইকেল জেকচনৰ পাছতে আটাইতকৈ বেছি মানুহ কালচাৰেল লাইনৰ যোনজন মানুহৰ বাবে থিয় হ'ল জুবিন দা আৰু আমাৰ বিভিন্ন জিলা গাঁও চুকবিলাকত যিমান মানুহ থিয় হৈছিল হয়তো একেলগ হ'ব পৰাহেঁতেন গাড়ী চলাহেঁতেন মাইকেল জেকচনতকৈ বেছি হ'লহেঁতেন গতিকে যিজন মানুহে বিশ্বৰ আগত আমাক এটা পৰিচয় দি গ'ল বা যাৰ মৃত্যুৱে বিশ্বত খলকনি লগালে কিমান ভাল পাওঁ আমি জাতিয়ে আচৰিত কিন্তু ন বা এটা বস্তু মই কৈ লওঁ যেতিয়া তেওঁ বাচি আছিলে হয়তো জুবিন দা বুলি জাষ্ট তেওঁৰ গান শুনিছিলো বা তেওঁক মই ভাল পাইছিলো পাৰ্চনেলি তো সেইখিনিয়ে আছিলে কিন্তু তেওঁ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেতিয়া তেওঁৰ প্ৰতি ৰাইজৰ মৰমটো হয়তো বুজি পালো নেকি বুজি পালো তেওঁক আমি বহু সময়ত সমালোচনা কৰিছো খং কৰিছো কিন্তু সেইবোৰৰ ঊৰ্ধত কিমান তাৰ অন্তৰালত কিমান মৰম আছিল সেইটো হয়তো জুবিন দায়েও বুজি পোৱা নাছিলে আমিও বুজি পোৱা নাছিলো তেওঁৰ যিকোনো বস্তুৰ আচলতে মূল্যটো আমি বহু সময়ত এইটোৱে আটাইতকৈ দুখ লগা কথা যে মূল্যটো আমি হেৰাই যোৱাৰ পাছত বুজো জুবিন দাৰ ক্ষেত্ৰতো আমাৰ সেইটোৱেই হ'ল কিন্তু মই ভাবো যে জুবিন ক্ষেত্ৰ অসমৰ এটা আটাইতকৈ আচলতে গুৰুত্বপূৰ্ণ স্থান হৈ উঠাটো অতি দৰকাৰী আমি বৰ দুখ লগা কথা গৰিমা বাই গৈ নিজে চাফা কৰিব লগা হৈছে লেতেৰা হৈছে আৰু যিদৰে আচলতে জুবিন দাক ভাল পাওঁ বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল বা এটা ধাৰণা বিয়পোৱাৰ চেষ্টা কৰিছিল আমি বহু সময়ত আমি সন্দেহো কৰি আছো যে নিৰ্বাচনৰ পাছত নেক্সট চৰকাৰখন অহাৰ আগত কেনেবাকৈ অপৰাধী কেইজন ওলাই যাব নেকি জামিনত এনেধৰণৰ কিবা অংক চলিছে নেকি কাৰণ শ্যামকানু মহন্ত কিমান বেছি ক্ষমতাশালী আমি সকলোৱে জানো এইবোৰ ক্ষমতাৰ অন্তৰালত কাৰ হাত আছে কিমান দীঘল হাত সেয়া আমি বুজি পাওঁ গতিকে আমাৰ মনত সেই সন্দেহটো আছিল কিন্তু একে সময়তে যদি জুবিন ক্ষেত্ৰ অৱহেলিত হয় তাৰ মানে আমি বুজিব লাগিব যে জুবিন দাকে অৱহেলা কৰা হৈছে গতিকে এইটো আমাৰ বাবে অতি বেয়া লগা অতি দুখ লগা কথা যে জুবিন ক্ষেত্ৰ অৱহেলিত হৈছে আৰু মই ভাবো যে আমিও অসমীয়া হিচাপে যদি জুবিন ক্ষেত্ৰ চৰকাৰে চাফা কৰি নাৰাখে যদি এনেকুৱা কোনো চিষ্টেম ভালদৰে নহয় তেতিয়াহ'লে ৰাইজে সদায় নিজে নিজে আহি কৰিব অসমৰ ৰাইজে জুবিন দাক ইমান ভাল পায় যে এই মেছেজটো যেতিয়া আমি গম পাইছো বা আমি হয়তো দেখা নাই সকলোৱে কিন্তু এই দায়িত্বটো ৰাইজে ল'ব কিন্তু মই ভাবো যে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য যে জুবিন ক্ষেত্ৰখন এইদৰে অৱহেলিত হৈ থাকিব নোৱাৰে তাক এটা উজ্জ্বল প্ৰতিমালৈ জুবিনদাৰ যি বিশাল আচলতে জুবিনদাৰ যি বিশালতা জুবিনদা আমাৰ বাবে যিমান বিশাল এজন ব্যক্তি সেই বিশালতাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ জুবিন ক্ষেত্ৰখন চিৰদিন চিৰকালৰ বাবে উজ্বলি থকাটো কিন্তু আমাৰ আশা আৰু এইটো চৰকাৰৰ দায়িত্ব আজি চৰকাৰৰ অনাগত দিনত যোন চৰকাৰ আহিব সকলোৰে দায়িত্ব আপুনি অসমৰ জৰে পৰা প্ৰতিদ্বন্দ্বিতা আগ নবঢ়াই কিয় ফলাফল নিশ্চয়কৈ ভালে হ'ব আমাৰ এটা অনুভৱ আপুনি আমাৰ জৰিয়তে ৰাইজলৈ আমিতো বৰ্তমান সময়তো ভাবি আছো হয়তো মৰিয়ানী সমষ্টিয়ে হ'ব নেকি সেইটো বাৰু সময়ত লক্ষণীয় হ'ব আমি গম পাম আপোনাৰ মেছেজ ৰাইজলৈ কি থাকিব মই ২৬ৰ নিৰ্বাচনত মোৰ কি সিদ্ধান্ত হ'ব এই সম্পৰ্কে ৰাইজক নিশ্চয়কৈ অনাগত দিনত অৱগত কৰিম কিন্তু মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰো যে মই এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোত য'ত হাতে হাতে টকা বিলাই নিৰ্বাচনৰ আগত ভোট বিচৰা হয় তেনেধৰণৰ ৰাজনীতিত বিশ্বাস নকৰো কৰিব নিবিচাৰো মই বিচাৰো অসমৰ খাটি খোৱা খেতিয়কজনৰ পৰা আৰম্ভ কৰি শিক্ষিত প্ৰজন্মটোলে ব্লিংকিট জমেটত কাম কৰা জনৰ পৰা ঘৰত সহায় কৰা মানুহগৰাকীলৈকে অসমৰ বিদেশত পঢ়িবলৈ যাব বিচৰা ল'ৰা ছোৱালী চাকৰি কৰিব বিচৰা ল'ৰা ছোৱালীৰ পৰা উচ্চ শিক্ষিত উচ্চ পদস্থ ব্যক্তিজনৰ পৰা আৰম্ভ কৰি বেংগলোৰ মুম্বাইত সিকিউৰিটি গাৰ্ড কৰিম বুলি ভবা জনলৈকে স্বাৱলম্বী হ'ম বুলি ভবা ছোৱালীজনীৰ পৰা আৰম্ভ কৰি ঘৰত গৃহিণী হোৱা মহিলাগৰাকীলৈকে চিকিৎসালয়ত বহি থকা প্ৰসূতিগৰাকীৰ পৰা বৃদ্ধাশ্ৰমত থকা আইগৰাকীলৈকে আমাৰ খেতি কৰা ব্যক্তিজনৰ পৰা ব্যৱসায়ত দিন ৰাতি কষ্ট কৰা ব্যক্তিজনলৈকে প্ৰত্যেকটো স্তৰৰ সৰ্বস্তৰৰ ৰাইজৰ সমস্যাবোৰৰ সমাধানৰ ৰাজনীতি মই কৰিব বিচাৰো কিদৰে সমাধান কৰিম আৰু মোৰ ৰাইজলে এটাই অনুৰোধ থাকিব এই যুঁজখনত যদি মই সফল হ'ব লাগে তেতিয়াহ'লে মোক ক্ষমতাৰ ৰাজনীতিত সফল হোৱাটো মোৰ উদ্দেশ্য নহয় মই আদৰ্শৰ ৰাজনীতিত সফল হ'ব বিচাৰো আৰু ৰাইজৰ পৰা তাৰ বাবে মই আশীৰ্বাদ বিচাৰো মই যদি আদৰ্শৰ স্থিতিত অটল থাকো মই যদি নৈতিকতাৰ যুঁজত জয়ী হৈ থাকো যিটো মই জানো যে মই হৈ থাকিম কাৰণ মই কেতিয়াও কোনো ক্ষেত্ৰত বিচলিত নহওঁ কম্প্ৰমাইজ নকৰো মই আশা কৰিম যে মোৰ এই যুঁজখন যিমানেই জটিল নহওক যিমানেই দীঘলীয়া নহওক যিমানেই কষ্টকৰ নহওক অসমৰ ৰাইজে মোক আশীৰ্বাদ দিব অসমৰ ৰাইজে এইকেইটা দিনত মোক যিদৰে সহযোগ কৰিছে অনাগত দিনতো কৰিব আৰু অসমৰ ৰাইজে নিজৰ ছোৱালী বুলি মোক হাতে হাত ধৰি সদায় আগবঢ়াই লৈ যাব ধন্যবাদ তো এয়াই আছিলে ডক্টৰ জ্ঞানশ্ৰী বৰা আপুনি সময় দিলে আৰু
আগন্তুক দিনত আপুনি আগবাঢ়ি যাওক আমাৰ আশাৰে আজি এইখিনিতে সামৰিছো ধন্যবাদ ধন্যবাদ